আমি আইনাখন কিয় চাওঁ? গুৰুজনাই উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বাইবেলত চলোমনে কৈছে, মেৰি হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ৰাইট দ্য বোন। যাৰ অন্তৰত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, পৰমাইক বহাই দিব, কমনীয়তা বহাই দিব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব, সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। আমাৰ কোনোবা নৱদম্পতিয়ে যদি ভাল পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'ব খোজে, এক দেও এক সেও একবিনে নাই কেও। মহাত্মা গান্ধীয়ে কৈছে, ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। আপুনি কৰি থৈ যোৱা ফিক্সড ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। আপুনি খাব নাপায়। সেইকাৰণে গুৰুজনে আমাক কৈছে, নিজ হস্তে অৰ্জি যদি উপযোগনাথ কিছু ব্যয় কৰিও হৰিৰ সেৱাত। এগৰাকী ভাৰ্যাই স্বামীক কেনেকৈ কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত স্বামীয়ে ভাৰ্যাক বেয়া পায়। আৰু এজন স্বামীয়ে ভাৰ্যাক কেনেকৈ মৰমেৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত ভাৰ্যাই স্বামীক বেয়া পায়। এগৰাকী শাহুৱেকে বোৱাৰীকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীকে বেয়া পায়। এই চাৰিটা ঠাইলৈ যাব নালাগে দেই। মদ ভাং খোৱা, জুৱা পাখা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। প্ৰথম আমি এই চাৰিটা জেগালৈ যাব নালাগে। গুৰুজনাৰ দিনৰ এজন আটা পুৰুষে এই বিষয়ে কৈছে, ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নিদিবা ঠাই, মহা মহা মহন্ত আহিলে কোবাই মাৰিবা, তেহে ভগতি পায়। ধৰ্ম অন্য নহয়, আমি বাস কৰি থকা গাঁওখনক ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম। ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। কল্পতৰু বৃক্ষ প্ৰধানকৈ তিনিজোপা, মনত ৰাখিব। স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱন্ত। আজি বনাই পথলিয়াল গাঁৱৰ পদ্মপানী প্ৰাথমিকৰ গুৰুজনাৰ একান্ত সংগী ভাস্কৰ দাস বাপজনাই তেৰাৰ পুত্ৰৰ জন্মদিনৰ উপলক্ষে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি আমাক সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ লগতে ভাগৱতৰ ওপৰত দুআষাৰ আলোচনা কৰাৰ যি সুযোগ প্ৰদান কৰিছে, তাৰ বাবে মই সেউকী পৰিয়ালটিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। ভাস্কৰ দাস বাপজনাতকৈ বহুত ধনী মানি বহুত আগবঢ়া লোক থাকিব পাৰে, কিন্তু এনেকুৱা পবিত্ৰ অনুষ্ঠান চবেই কৰিব নোৱাৰিবও পাৰে। এই কথা আমাৰ ভাগৱততে উল্লেখ আছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাগ, তাত যেবে মূৰ দায়া ভৈল জাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। আজি ভাস্কৰ দাস পৰিয়ালৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণে এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে। ধন টকা পইচা থাকিলেও এনেকুৱা ভাল কাম কৰিব নোৱাৰিবও পাৰে যেতিয়া ভগৱন্তৰ কৃপা নহয় আৰু নাভাবে। ভগৱন্ত আমাৰ সকলোৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। কিন্তু আমি ভাবিব লাগিব। ভাবেন লভতে সৰ্বম বুলি কৈছে ভগৱন্তই। কৈছে তুমি ভাবা, তুমি মোৰ পৰা সকলো কাম আদায় কৰিব পাৰিবা। ভাবেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম, আমি এটা ভাল কাম কৰিম বুলি ভাবিব লাগিব। নাভাবিলে ধন টকা পইচা জ্ঞান বুদ্ধি থাকিলেও সৎকাম কৰিব নোৱাৰিবও পাৰে। গতিকে আজি
এই বনাই পথলিয়াল গাঁৱৰ নিবাসী ভাস্কৰ দাস বাপজনাই যিটো আদৰ্শৰে তেৰাৰ পুত্ৰৰ জন্মদিন পাতিছে আপোনালোক প্ৰত্যেকেই তেনেকুৱা এটা ভাৱনা লওক আমাৰ পশ্চিমীয়া সংস্কৃতি আঁতৰাই আমি গুৰুজনাৰ আদৰ্শৰে যাতে ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি আনি আমাৰ ল'ৰা ছোৱালীৰ জন্মদিনৰ উপলক্ষে হওক গুৰুগৃহ প্ৰতিষ্ঠা উপলক্ষে হওক বাৰ্ষিক সেৱাৰ উপলক্ষে হওক কোনো স্মৃতি দিনৰ উপলক্ষে হওক আমি যদি জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে জীয়াই থাকোঁতে যদি শ্ৰৱণ কৰাৰ সৌভাগ্য ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱবিলাক পৰীক্ষিতৰ দৰেই গতি পাব পৰীক্ষিতে যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ শুনি গতি পালে আমি পাম নে নাপাম পৰীক্ষিত ভাগৱত ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি ভগৱন্তই জন্ম দিছিল তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল কিয় তেওঁক যিটো প্ৰতিভা দিছিল বৈষ্ণৱ কৰি প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলে আপোনাৰ মোকো প্ৰতিভা এটা দিছে ভগৱন্তই কাক কি প্ৰতিভা দিছে এই বনাই পথলিয়াল গাঁৱত আপোনালোক নিবাসী হিচাপে কাৰোবাক ডাক্তৰ কাৰোবাক ইঞ্জিনিয়াৰ কাৰোবাক প্ৰবক্তা কাৰোবাক অধিবক্তা কাৰোবাক বুদ্ধিজীৱী কাৰোবাক জ্ঞানী কাৰোবাক মানি কাৰোবাক খেতিয়ক কাৰোবাক ব্যৱসায়ী ইত্যাদি ইত্যাদি কিন্তু ভগৱন্তই কৈছে যে মই তোমাক যিটো প্ৰতিভা দিছোঁ সেইটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড় জগত মই মানে জীৱ জগত মই মানে নিখিল জগত অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এইতৈছ যু অৱশিষ্যতে চৈচয় অহম আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত আমাৰ এই শৰীৰটো প্ৰয়োগ কৰিব লাগে ভগৱানে আমাক এই শৰীৰটো কি কাৰণে দিছে পৰোপকাৰায় ইদম শৰীৰম আজি অনুষ্ঠান ভাগত আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সৰ্বতো প্ৰকাৰৰ সেৱা শুশ্ৰূষা আচমনি কৰি নিখুঁতভাৱে আজি যদিও জন্মদিনৰ উপলক্ষে ভাগৱত পাঠ ব্যাখ্যা নাম প্ৰসংগ কৰিছোঁ বুলি কৈছে সামগ্ৰিকভাৱে কিন্তু বেদৰ মতে ভাগৱতৰ মতে ভগৱানৰ শ্ৰীমুখৰ মতে এইটো আজি সেৱকী পৰিয়ালে এটি যজ্ঞ অনুষ্ঠিত কৰিছে এইটো কলিৰ যজ্ঞ কি যজ্ঞ নাম যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ উদ্ধৱক কৈছে মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম এইটো যজ্ঞ ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিছে তে এই স্থানলৈকে অহা ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা কৰাৰ দায়িত্ব সম্পূৰ্ণ সেৱকী পৰিয়ালৰ কিন্তু ইমান বহু সংখ্যক ভকত বৈষ্ণৱক নিখুঁতভাৱে সেৱা শুশ্ৰূষা আচমনি কৰাৰ ক্ষেত্ৰত সেৱকী পৰিয়ালৰ সদস্য কিজনেই যথেষ্ট নহয় তাৰ কাৰণে আজিৰ এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে এই যজ্ঞটো নিখুঁতভাৱে গঢ়ি তুলিবৰ কাৰণে যিসকল পৰিয়ালৰ মিতিৰ কুটুমৰ প্ৰাথমিকৰ সমীপৱৰ্তী বাপসকলে আহি সহায় সহযোগ কৰি দিছে কোনোবাই ভকতজনক মাতি আনি বহুৱাইছে কোনোবাই তামোলৰ বটাটো দি মুখৰ আগত দিছে কোনোবাই চাহ পানী নি ভকতক খুৱাইছে ইত্যাদি কোনোবাই খাৰদি পাচলি কুটি দিছে কোনোবাই মাহ প্ৰসাদ কলকণ্ডলী কাটিছে ইত্যাদি ইত্যাদি ইয়াৰ প্ৰতিটো কৰ্মতে আমাৰ কি থাকিব পুণ্য থাকিব কিয় আমি পৰৰ উপকাৰ কামত আমাৰ এই আত্মনিয়োগটো কৰিছোঁ পৰোপকাৰায় পুণ্যম আপোনালোকে অনাগত দিনত
এনেকুৱা যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে নিৰ্দিষ্ট সময়তকৈ অকণমান আগতে গৈ কিবা বুদ্ধি পৰামৰ্শ এটা দি অনুষ্ঠানটো সৰ্বাংগ বা যজ্ঞটো সৰ্বাংগ সুন্দৰ কৰিব পৰাত যদি অকণমান অৰিহণা দিয়ে সেয়া হ'ব আপোনাৰ অক্ষয় পুণ্য। যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একো জনে নপাৰে, এইটো কোনেও নিব নোৱাৰে। আজি আমি বাপসকলৰ অনুমতি লৈছিলোঁ যে আজি আমাৰ পাঠটো ক'ৰ পৰা হ'লে ভাল হয়। এজন বাপে আমাক ক'লে যে আপোনালোকে কপিলৰ ভক্তি যুগটোকে আমাক আজি আলোচনা কৰি শুনাওক, ভাল লাগিব। এতিয়া কপিল পুত্ৰৰূপে মাকক ভক্তিদান দিছে। তেনেকুৱা এটা সন্তান পাবৰ কাৰণে আমি কি কৰিব লাগিব? আমাৰ আজি উঠি অহা যুৱক যুৱতীসকলে আজিৰ অনুষ্ঠানটোলৈকে বেছিকৈ আহিব লাগে। কিয়? তেওঁলোকৰ ভৱিষ্যত জীৱনৰ সৃষ্টিৰ কৰ্মসূচী হাতত আছে। আমি বৈবাহিক সম্পৰ্কটো কিয় কৰিব লাগে? ঋকবেদত কৈছে কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? ঋকবেদত কৈছে অথঃ পুৰুষস্তাৱত অসৰ্বু যৎ জায়াং ন বিন্দতি যৎ জায়াং বিন্দতে অথঃ প্ৰজায়তে তহি সৰ্বু ভৱতি। আমি কিয় বিয়া পাতিব লাগে? যে আজি আপোনালোকৰ এই বনাই পথলিয়াল গাঁৱত যিসকল পিতৃ মাতৃয়ে এটা এটা পৰিয়াল বা বংশ কৰি বসবাস কৰি আছে, কালৰ অতৰ্কিত গতিত সেই পিতৃ মাতৃ আমাৰ বুকৰ পৰা গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃৰ বংশটো সেইখন ঘৰত অনাগত দিনত এৰি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম। গতিকে আমি জন্মদিনৰ উপলক্ষে এনেধৰণে যদি এই ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ সেই সন্তানটো জীয়াই থকা কালত আমি যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি শ্ৰৱণৰ সৌভাগ্য ল'ব পাৰোঁ, তেতিয়াহ'লে সেইখন পৰিয়াললৈ সেইখন ঘৰলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ সেইখন ঘৰলৈ মানে পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটি থকা, ককাই ভাইৰ মাজত মনোমালিন্য ঘটি থকা, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটি থকা, সীমা ঘৰীয়াৰ লগত মনোমালিন্য ঘটি থকা, সমাজৰ লগত মনোমালিন্য ঘটি থকা জীৱ সেইখন ঘৰলৈ সেইটো পৰিয়াললৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, তেনেকৈ ভাগৱত ভক্তি ধৰ্ম যিখন ঘৰত যিটো নামঘৰত যিখন সমাজত অনুষ্ঠিত হৈ থাকিব সেইখন ঘৰলৈও তেনেকুৱা বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। গতিকে আমি যাতে এই গুৰুজনাৰ আদৰ্শৰে যাতে আমি কৰ্ম আঁচনিবিলাক ল'ব পাৰোঁ, তাৰ কাৰণে মই আগতীয়াকৈ আহ্বান জনালোঁ। ইতিমধ্যে উদ্বোধনৰ ভাষণত আমাক কিয় ভাগৱত শুনিব লাগে তাৰ এটা কথা কৈ গৈছে যে আমি ভাগৱত কিয় শুনিব লাগে। ভাগৱত শুনিলে আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সামাজিক জীৱন, সাংসাৰিক জীৱনলৈ আমূল পৰিৱৰ্তন আহে। আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মাইকী মানুহে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে। দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। বেয়া ল'ৰা বেয়া মানুহো ভাল হৈ যায় আৰু দুখীয়া মানুহো ধনী হৈ যায়। ভাগৱতৰ ইমান মাহাত্ম্য আছে, সেইকাৰণে গুৰুজনে আমাক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহা যত্ন কৰি। বিশেষণ লগাইছে দেই, বিশেষণ লগাইছে। মহা যত্ন কৰি আমি ভাগৱত শুনিব লাগে। কি লাভ হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত যদি আমি ভাগৱত শ্ৰৱণ কৰিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ দুৰ্গতিয়ে আমাক দুখ দিয়ে সেই সকলোবিলাকৰ পৰা আমি মুক্ত হৈ যাব পাৰিম। সেইকাৰণে আমাৰ প্ৰতিখন ঘৰতে প্ৰতিখন নামঘৰতে যাতে এনেকুৱা অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোক সকলোলৈকে প্ৰাৰম্ভণিতে আহ্বান জনালোঁ। কপিলৰ দৰে এটা সন্তান পাবৰ কাৰণে আমাক সাধনা লাগিব। আমি কপিল দেৱহূতিৰ ভক্তি যুগৰ কথাটো পঢ়ি পেলাই সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। তাৰ পৰা আমি যিখিনি নৈতিক শিক্ষা, আধ্যাত্মিক শিক্ষা, যিখিনি সদাচাৰ, সেইখিনি আমি
শিকি ল'ব লাগিব আৰু সেইখিনি আমি উঠি অহা প্ৰজন্মক আমি দিব লাগিব সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া জগতৰ জীৱবিলাক ভগৱানৰ নিৰ্দেশক্ৰমে সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়িছিল তিনি তলৈকৰ জীৱ সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁ ভাগৰি পৰিছিল তেতিয়া তেওঁ ফটকৈ পুতেকহঁতলৈ মনত পৰিলে মোৰতো পুত্ৰসকল আছে মোৰ সৃষ্টি কাৰ্যত তেওঁলোকেতো অলপ সহায় কৰি দিব পাৰে এই বুলি ভাবি প্ৰথম চাৰি সিদ্ধক আমন্ত্ৰণ কৰিলে আমন্ত্ৰণ কৰাৰ পিছত চাৰি সিদ্ধ আহি ক'লে পিতাদেউ আমাক কিয় মাতিছিলে বোপাইহঁত তোমালোক আহিলা তোমালোকক মই মাতিছিলোঁ মোৰ সৃষ্টি কাৰ্যত অলপ সহায় কৰি দিবৰ কাৰণে তাৰ কাৰণে আমি কি কৰিব লাগিব তোমালোকে প্ৰত্যেকেই একোগৰাকী কইনা বিয়া কৰাব লাগিব চাৰি সিদ্ধই হাতযোৰ কৰি পিতাকক ক'লে পিতাদেউ আমি ব্ৰহ্মজ্ঞান জগতত প্ৰচাৰ কৰি যিটো আনন্দ পাইছোঁ তুমি আমাক আকৌ বিষয়ৰ মাজলৈ ঠেলি নিদিবা আমাক ইয়াৰ পৰা ৰেহাই দিয়া তেনেহ'লে তোমালোক যোৱা দ্বিতীয়ত নাৰদক মাতি আনিলে নাৰদো আহিলে নাৰদকো সেই প্ৰস্তাৱ দাঙি ধৰিলে নাৰদেও ক'লে পিতাদেউ মই বিনত ভগৱন্তৰ নাম নাৰায়ণৰ নাম লৈ জগতত যিটো আনন্দ অনুভৱ নাৰাখিলে তুমি কি কোৱা কওকচোন পিতাদেউ মই কি কৰিব লাগে তুমি মোক সৃষ্টি কাৰ্যত অকণমান সহায় কৰিব লাগে তাৰ কাৰণে মই কি কৰিব লাগিব তুমি এগৰাকী কন্যা বিয়া কৰাব লাগে জীৱা আজ্ঞা এই বুলি দেউতাকৰ চৰণত সেৱা জনাই সৰস্বতী নদীৰ তীৰত গৈ দেউতাকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে 10,000 বছৰ দেৱতাৰ বৰ্ষে 10,000 বছৰ ভগৱানক উপাসনা কৰি আছে ভগৱন্ত সন্তুষ্ট হৈ দেখা দিলে বৎস কিয় তুমি এনেকৈ ইমান দীঘলীয়া সময় উপাসনা প্ৰভু তুমি যদি মোৰ প্ৰতি সদয় হৈছা মোৰ পিতৃয়ে মোক সৃষ্টি কাৰ্যত সহায় কৰিবৰ কাৰণে এগৰাকী কইনা বিয়া কৰাবৰ কাৰণে আহ্বান জনাইছে আৰু মই সেই কন্যাগৰাকী পোৱাৰ মানসেৰে তোমাক উপাসনা কৰিছোঁ ভগৱন্তই ক'লে সাধাৰণ ছোৱালী এজনী পাবৰ কাৰণে সাধাৰণ কন্যা এগৰাকী পাবৰ কাৰণে তুমি ইমান সুদীৰ্ঘ সময় উপাসনা কৰিছা তেতিয়া কৰ্দমই ক'লে প্ৰভু মোক যিকোনো কন্যা দিলে নহ'ব মোক তুমি এনেকুৱা এগৰাকী কন্যা দিব লাগিব যিগৰাকী কন্যা মোৰ মনৰ অনুকূলগামিনী হ'ব লাগিব ভক্তৰ মনোবাঞ্ছা বুজি ভগৱন্তই বৰ দিলে তথাস্য অহা পৰহিলৈ তোমাৰ বাঞ্ছিত কন্যাগৰাকী পাবা বুলি অন্তৰ্ধান হৈ গুচি গ'ল তেওঁ আশ্ৰমত বহি তৃতীয় দিনাখনৰ আঙুলিবোৰত হিচাপ কৰি আছে তৃতীয় দিন হোৱাৰ লগে লগে স্বয়ম্ভু মনু আৰু শতৰূপা ভাৰ্যাই তেওঁৰ কন্যা দেৱহূতিক আনি কৰ্দমৰ আশ্ৰমত চমজাই দিলে এয়া তোমাৰ ভাৰ্যা গ্ৰহণ কৰা পিতৃ বাক্য আৰু ভগৱন্তৰ বাক্য মনত ৰাখি ভাৰ্যাৰূপে গ্ৰহণ কৰিলে আৰু তেওঁ কৰ্দমক দেৱহূতিক চমজাই পিতৃ মাতি গুচি গ'ল এদিন দুদিনকৈ সময় পাৰ হৈ গৈছে কিন্তু বিবাহৰ যি লক্ষ্য আৰু উদ্দেশ্য সাধন কৰা নাই এদিন দেৱহূতিয়ে গৈ স্বামীক ক'লেগৈ হেৰা স্বামী তুমিতো মোক বিয়া কৰাইছা বোলে হয় তেতিয়াহ'লে বিয়াৰ উদ্দেশ্যটো সাধন কৰিব লাগে বিয়াৰ উদ্দেশ্য কি মৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম আমি বিয়া কিয় কৰিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া কৰিব লাগে ভাৰ্যাৰ মনৰ বাঞ্ছা বুজি কৰ্দমই ক'লে দেৱহূতি আই তোমাৰ পথাৰখন এতিয়ালৈকে সাৰুৱাই হোৱা নাই অৰ্থাৎ মাতৃসকল ক্ষেত্ৰস্প্ৰায়ন সাৰুৱা মাটিত বীজ ৰোপণ কৰিলে ভাল বীজ সৃষ্টি হয় সাৰ নাইকিয়া মাটিত ভাল বীজ ৰোপণ কৰিলে অংকুৰিত হোৱাৰ পিছত নিষ্প্ৰভ হৈ যায় গতিকে তোমাৰ পথাৰখন সাৰুৱা কৰি লোৱা স্বামীৰ কথা বুজি দেৱহূতিয়ে 12 বছৰ কায় বাক্য মন একনিষ্ঠ কৰি ভগৱন্তক উপাসনা কৰি দেহ মন যেতিয়া মানে ভক্তি ৰসত প্লাবিত কৰি তুলিলে ক্ষেত্ৰখনৰ পবিত্ৰতা বুজি কৰ্দমই বীজ ৰোপণ কৰিলে যাৰ ফলশ্ৰুতি স্বৰূপে কপিল প্ৰভুৰ দৰে পুত্ৰই জন্মগ্ৰহণ কৰিলে গতিকে আমি সাধনা বিনা আমি সৎ সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰোঁ বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰ এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ আমাৰ কোনোবা নৱদম্পতীয়ে যদি ভাল পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'ব খোজে এক দেও এক সেউ একবিনে নাই কেও এক ভগৱন্তক
শয়নে সপোনে স্নানে গুপ্তস্থানে ভজনা কৰিব লাগিব কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয় কৃষ্ণে কি পৰম পুত্ৰ মিত্ৰ ভাতৃচয় কৃষ্ণ যেতিয়া সন্তুষ্ট হ'ব আপুনি মনে ভবা সন্তান আপোনাৰ ঘৰলৈ পঠাই দিব গতিকে তাক আমি ভক্তি মাৰ্গৰে আমাৰ উঠি অহা প্ৰজন্মবিলাকক যাতে আমি নীতিৰ শিক্ষা আমি দিব পাৰোঁ তাৰ কাৰণে আমাৰ এই আলোচনা চক্ৰবিলাক অত্যন্ত প্ৰয়োজন ভাগৱত জীৱনশৈলীৰ সমস্ত দিশ ইয়াত বৰ্ণনা কৰা আছে এটা জীৱই মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰা মৃত্যু পৰ্যন্ত কি খাব লাগিব কি খাব নালাগিব কি কৰিব লাগিব কি কৰিব নালাগিব কলৈ যাব লাগিব কলৈ যাব নালাগিবকে প্ৰমুখ্য কৰি জীৱনশৈলীৰ সমস্ত দিশ ভাগৱতত সন্নিবিষ্ট কৰি ৰাখিছে মনত ৰাখিব আমি আইনাখন কিয় চাওঁ গুৰুজনাই উপমা দিছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই দৰ্পণ মানে আইনা আমি প্ৰত্যেকে দিনটোত এবাৰ হ'লেও আইনাখন চাওঁ কিয় মোৰ চেহেৰাটো ভাল হৈ আছেনে নাই মই আগতকৈ শকত হৈছোঁ নে ক্ষীণাইছোঁ নে বগা হৈছোঁ নে ক'লা হৈছোঁ নে মুখত কিবা স্পট পৰিছে নেকি তাক জানিবৰ কাৰণে আমি দিনটোত এবাৰ হ'লেও আইনাখন চাওঁ আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চায় সেই কথাটো আপোনালোকে দৃষ্টি ৰাখিবচোন আপোনালোকৰ ঘৰত যদি ডেকা ল'ৰা গাভৰু ছোৱালী আছে নতুনকৈ বিয়া কৰাই অনা বোৱাৰী যদি আছে তেওঁলোকে 60-70 বছৰীয়া বুঢ়া বুঢ়ীসকলতকৈ বেছিকৈ আইনাখন চায় কিয় তেওঁলোকৰ চেহেৰাটো ভাল হৈ আছেনে নাই জানিবৰ কাৰণে সদায় অনুৰাগী হৈ থাকে আমি যেনেকৈ উঠি অহা প্ৰজন্ম নতুনকৈ বিয়া কৰা বোৱাৰীসকলে বেছিকৈ আইনাখন চাওঁ ঠিক তেনেকৈ আমাৰ ভাগৱত শুনিবলৈ 60-70 বছৰীয়া মানুহতকৈ ডেকা গাভৰু আৰু নৱদম্পতীসকল বেছিকৈ আহিব লাগে কাৰণ তেওঁলোকে বাঞ্ছিত ফল ভগৱানৰ পৰা পাবৰ কাৰণে ভাগৱতৰ নিয়ম জানিব লাগে ভাগৱতৰ নিয়ম বান্ধি থৈছে আৰু ভগৱানে কৈছে তোমাক যেনেকুৱা লাগে ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম মই তোমাৰ হৃদয়তে কল্পতৰু বৃক্ষৰূপে আছোঁ কল্পতৰু বৃক্ষ কাক কয় যিজোপা গছে যি বিচাৰে তাকে দিব পৰা শক্তি যাৰ আছে কল্পতৰু বৃক্ষ প্ৰধানকৈ 3জোপা মনত ৰাখিব স্বৰ্গৰ কল্পতৰু পাৰিজাত মৰ্ত্যৰ কল্পতৰু ভকত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱন্ত আপুনি ভাগৱতত যি বিচাৰে চব পাব ভগৱন্তৰ পৰা যি বিচাৰে তাকেই পাব কিন্তু বিচৰাৰ নিয়মটো জানিব লাগিব আমাৰ দাৰ্শনিক পণ্ডিত মহাপুৰুষ গুৰুজনাই সময় বান্ধি দিছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4 পহৰ 8টা পহৰত 24 ঘণ্টা হয় আমাৰ নৱদম্পতীসকলে কোনটো পহৰত আমাৰ সৃষ্টি কাৰ্যত গ'লে বাঞ্ছিত ফল ভগৱানৰ পৰা লাভ কৰিব লাগিব সেই কথা নাজানে নিয়ম নাজানে কাৰণ ভাগৱত শুনিবলৈ নাহে ভাগৱতত সকলো নিয়ম বান্ধি থোৱা আছে নিয়মবোৰ নজনাৰ কাৰণে আজি বহুত কোৱালিফাইড মানুহ বহুত দিশত আগবঢ়া মানুহেও বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব লগা হৈছে ভাগৱতত নিয়ম বান্ধি থৈছে যে প্ৰথম সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ এইকেইটা পহৰৰ ভিতৰত আমাৰ নৱদম্পতীয়ে মনৰ ভাৱনাৰ মতে সন্তানৰ অধিকাৰী হ'বলৈ কোনটো পহৰত আগবাঢ়িব লাগিব আমাৰ দাৰ্শনিক পণ্ডিতে নিবন্ধ কৰিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই দিবা সময়ত আমি কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4টা পহৰত তাৰে প্ৰথম 2টা পহৰ বাদ দিব কৈছে কোনে বিজ্ঞানে কৈছে যে প্ৰথম 2টা পহৰ বাদ দিব লাগিব কিয় আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা আমাৰ সতি সন্তান জন্ম হ'ব 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আমাৰ নৱদম্পতীসকলে বাঞ্ছিত ফল ভগৱানৰ পৰা পাবৰ কাৰণে আগবাঢ়িব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি স্বামী স্ত্ৰী দুইজন একমনা হ'ব লাগিব অৰ্থাৎ সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতেই তেওঁলোকে পৰিকল্পনা কৰিব লাগিব আলোচনা কৰিব লাগিব যে আপোনাৰ প্ৰথম বা দ্বিতীয় সন্তানটো কি লাগে ল'ৰা লাগেনে ছোৱালী লাগে
দুয়োজনে আলোচনা কৰি যথা সময়ত মনৰ ভাৱনাটো তেওঁৰ চৰণত নিবেদন কৰিব লাগিব। যদি মতভেদ থাকে, স্বামী স্ত্ৰীৰ মাজত যদি মতভেদ থাকে, তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনৰ অৱস্থাটো কেনেকুৱা হ'ব? কাশ্যপ ঋষিৰ দৰে হ'ব। কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা, দিতি আৰু অদিতি। অদিতিয়ে সকলো সময়তে স্বামীৰ লগত মন মিলাই সৃষ্টি কাৰ্যত আগবাঢ়িছিল, কাৰণে আটাইকেইজন দেৱতা সন্তান জন্ম দিলে। কিন্তু দিতি হিংসা কৰি আছিল। সতিনীৰ সন্তান হোৱা দেখি তেওঁ হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ স্বামীৰ ওচৰত সন্তানৰ কাৰণে আহ্বান জনাইছিল। উপাসনাস্থলীত দূৰদৰ্শী সম্পন্ন কাশ্যপে কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানিলে। উপায়ন্তৰ হৈ স্বামীক সন্তুষ্ট দিব, ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। মনত ৰাখিব কথাটো। আমাৰ দম্পতীসকলেও যদি সময়ৰ মূল্যাংকন নকৰে, আপোনালোকৰ ঘৰলৈও এনেকুৱা সন্তান আহিব, যি সন্তানে বৃদ্ধ বয়সত পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈকে খেদি পঠিয়াব। তাৰ কাৰণে মাক বাপেক দায়ী। তেওঁলোকে নীতি বহিৰ্ভূতভাৱে সন্তান জন্ম দিয়াৰ কাৰণে তেওঁলোকে তাৰ পৰা বিচৰা সুখৰ পৰা বঞ্চিত হ'ব লগা হৈছে। গতিকে আমি এই আখ্যানটো পঢ়ি আমি কপিলৰ দৰে সন্তানৰ যাতে পিতৃ মাতৃ হ'ব পাৰোঁ, তাৰ কাৰণে আমাৰ ইয়াত বান্ধি দিয়া নিয়ম মতে আমি কাম কৰিব লাগিব। গতিকে এই কথা আমি ভাগৱতৰ পৰা বুটলি নিব লাগিব। গতিকে ভাগৱত আমি কেৱল নীতি সদাচাৰ শিকিবৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। কিন্তু কথাবিলাক কওঁতে আখ্যান উপাখ্যান কাহিনী উপকাহিনীৰ মাজেদি কৈছে, কিন্তু মূলতঃ নীতিৰ কথা কৈছে। এতিয়া কপিল আৰু দেৱহূতি দুয়োজনৰ সংলাপৰ মাজেদি আমাক কি শিকাব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। এই পদবন্ধৰ আলোচনাত আপোনালোকৰ যদি কিবা সংশয় থাকে, প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। কাৰণ আমাৰ শাস্ত্ৰত উল্লেখ আছে, কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাটো ৰতি তেৱেহে বাঢ় হয়। আপোনালোকৰ ভাগৱত শুনাৰ অনুৰাগটো আৰু বাঢ়ি যাব যদি আজিৰ অনুষ্ঠানত, আজিৰ পাঠত আপোনালোকে উদয় হোৱা সংশয়খিনি যদি নিৰাময় কৰি যাব পাৰে। সেইকাৰণে আপোনালোকে প্ৰয়োজন হ'লে প্ৰশ্ন কৰি সংশয়খিনি দূৰ কৰিব। কিন্তু প্ৰশ্ন কৰাৰ নিয়মটো মই আপোনালোকক কৈছোঁ। মই ব্যাখ্যা কৰি থকাৰ মাজতে ঘপকৈ উঠি প্ৰশ্ন নকৰিব, ৰসভংগ হৈ যাব। ব্যাখ্যা সামৰাৰ পিছত বা অনুষ্ঠানৰ শেষত আপোনালোকে প্ৰশ্ন কৰি সংশয়খিনি দূৰ কৰিব আৰু প্ৰশ্ন প্ৰয়োজন হ'লে লিখিতভাৱে দিব। অন্য প্ৰশ্ন আজি পাঠৰ মাজলৈকে নানিব, ৰসভংগ হ'ব আৰু সকলোৱে বুজি পোৱাত বাধাগ্ৰস্ত হ'ব। আপোনালোকৰ কিবা যদি সংশয় আছে, বাই ফোন হওক, যিকোনো প্ৰকাৰে মোৰ লগত যোগাযোগ কৰি যিমান পাৰোঁ মই সংশয় দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। কাৰণ মই কোৱা কথাৰে যদি আপোনাৰ সংশয়টো দূৰ কৰি 10জনক যদি আপুনি সংশয়মুক্ত কৰি পেলাই আগবঢ়াই নিব পাৰে, তেতিয়াহ'লে সেইখিনি পুণ্যৰ ভাগো আপুনি লাভ কৰিব পাৰিব। আমাৰ দৈনন্দিন জীৱনত তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত জীৱৰ উপকাৰৰ কাৰণে যাতে আমি মন বুদ্ধি কায় অৰ্থ যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। চবতে ভগৱন্ত আছে। কুকুৰ চিগাৰিলে গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা নহয়। গতিকে আপুনি পাৰিলে উপকাৰ কৰিব, কাকো হিংসা নকৰিব। কাক কৰিব? চবতে ভগৱান আছে, চবতে ভগৱান আছে। ভগৱানে কৈছে, মোকেই হিংসা কৰিবা, মোকেই দুখ দিবা, মোকেই আঘাত দিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা, মই আকৌ তোমাক ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত শুনি এই বেয়াবিলাক এৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিম, তেতিয়ালৈকে আমি ভাল ল'ব নোৱাৰিম। গতিকে ভাগৱতত কোনটো বেয়া কোনটো ভাল চব বৰ্ণনা কৰি থৈছে। আমি মাত্ৰ আলোচনাৰ মাজেদি বাস্তৱ জীৱনত, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত প্ৰয়োজনীয় দিশবিলাক যদি আমি প্ৰয়োগ কৰিব পাৰোঁ,
তেতিয়াহ'লে আপুনি ইয়াতেই বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ এইটো কেৱল আজিৰ দৰে কৰ্ম আঁচনিহে দিব দেই ভক্তি বিনা আমি বৈকুণ্ঠৰ সুখ আৰু স্বৰ্গৰ ভোগৰ অধিকাৰী হ'ব নোৱাৰোঁ স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি ঈশ্বৰত যাৰ ভক্তি থাকিব তিনিওটা বস্তু ইয়াতে উপভোগ কৰিব পাৰিব স্বৰ্গতো নৰক দুখ কৃষ্ণ কথা বিনে নৰকতো মুখ্য সুখ কৃষ্ণ কথা শুনে মনত ৰাখিব কথাটো ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক মনত শান্তি প্ৰদান স্থায়ী শান্তি প্ৰদান কৰিব নোৱাৰে শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে পৰিয়ালটো মিলা প্ৰীতিয়ে ৰাখিব নোৱাৰে বহুত ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ থাকিব পাৰে আপোনাৰ মনত শান্তি নাথাকিবও পাৰে আপোনাৰ শৰীৰটো সুস্থ হৈ নাথাকিবও পাৰে আপোনাৰ পাৰিবাৰিক জীৱনত মিলা প্ৰীতি নাথাকিবও পাৰে গতিকে সেইকাৰণে এইবোৰ সব মিছা বুলি কৈছে আন যত হবে মিছা ভক্তিৰ অভাৱে গতিকে আপোনালোকক দিয়া ভগৱন্তৰ প্ৰতিভাখিনি আপোনালোকে আজিৰ দৰে সৎ কামত যাতে প্ৰয়োগ কৰিব পাৰে ধন উপাৰ্জন কৰিলেই নহ'ব প্ৰয়োগ কৰিব জানিব লাগিব প্ৰয়োগ কৰিব নজনাৰ কাৰণে আজি বহু মানুহ আমাৰ সমাজত ধনৰ কাৰণে আনৰ হাতত জীৱনটো এৰিব লগা হৈছে শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় ভগৱানে আমাক ধনটো কি কাৰণ দিছে সৎ কাম কৰিবৰ কাৰণে আৰু জীৱনটো নিৰাপত্তাত ৰাখিবৰ কাৰণে ধন থাকি যদি মই উগ্ৰপন্থীৰ বলি হ'ব লগা হয় ধন থাকি যদি মোৰ ঘৰতে চুৰ ডকাইতে মোক মাৰি থৈ যাব লগা হয় এই ধনৰ মূল্য ক'ত সেইকাৰণে আমি কেনেকৈ ধন ঘটিব লাগে তাৰো নিয়ম ইয়াত বান্ধি আছে ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আদি হয় সেই বিত্তে ভগৱন্তক পুজিব লাগে অৰ্থ আৰ্জিবাৰ কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আমি উপাৰ্জন কৰি যদি আজিৰ দৰে সৎ কাম কৰিব নোৱাৰোঁ সেইটো ধনৰ কোনো মূল্য নাই কাৰণ দুখ কৰি ধন ধান আৰ্জাজত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে আপুনি ব্যৱসায় বাণিজ্য কৰি চাকৰি কৰি বহুত ধন সঞ্চয় কৰিব পাৰিব বেংকত ফিক্সড ডিপজিট কৰিব পাৰিব কিন্তু যিদিনাখন আপোনাৰ মোৰ দেহৰ পৰা আত্মা ওলাই যাব আপুনি কৰি থৈ যোৱা ফিক্সড ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায় কোনে কৰিব নমিনীয়ে আপুনি খাব নাপায় সেইকাৰণে গুৰুজনে আমাক কৈছে নিজ হস্তে অৰ্জি যদি উপজগনাত কিছু ব্যয় কৰি হৰিৰ সেৱাত এই দুখন হাতেৰে যি উপাৰ্জন কৰিছে জীয়াই থাকোঁতেই তাৰ কিবা এটা অংশ আজিৰ দৰে পবিত্ৰ কামত ব্যৱহাৰ কৰিবলৈ কৈছে যিবা কিছু আছে ধন তেজাত আৰু মোহমন কিছু ব্যয় কৰা হৰি অৰ্থে তেবে সেই ভকতি বাঢ়ে মাধৱতো প্ৰেম চৰে তেবে ধন নাযায় তাৰো ব্যৰ্থে আজি সেৱকীয়ে যথেষ্ট পইচা খৰচ কৰিছে দেখাত খৰচ হৈছে আচলতে জমা হৈছে এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন সাঞ্চিত হয় এই কথা নজনাৰ কাৰণে বহুত মানুহে সৎ কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে ফলত কি হয় শাকত নেখাই লোন পিটিকাত যায় 3 গুণ আপুনি ধন থাকি যদি সৎ কাম নকৰে আপোনাৰ বেয়া কামত ভগৱন্তে খৰচ কৰাই দিওঁ বুলি ভাগৱতত উল্লেখ আছে ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে আপুনি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক আপুনি যদি ধনৰ ব্যৱহাৰ নাজানে আপুনি ঈশ্বৰৰ তাৰ পৰা শাস্তি পাবই কেনেকৈ নহি সুৰে নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হৈয়া ৰাজাই লয় আপোনাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সীমানতো ৰেহাই নিদিয়ে হা ধন বুলি পাছে কান্দে ৰাও বন্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি এই জন্মত ধন থাকি যদি প্ৰয়োগ কৰিব নাজানে সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব জীৱৰ মৃত্যু নাই জীৱৰ গতি আছে মনত ৰাখিব কথা জীৱৰ সংস্কাৰ আছে আমাৰ গতি আৰু সংস্কাৰটো কেনেকৈ হয় গীতাত কৈছে যেন যুকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো শ্ৰেণী যুগৰ লগত তুলনা কৰিছে এটা শ্ৰেণী যুগে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল নতুন এটা বজাৰ পৰা অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধে
ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহটো এৰি নতুন দেহলৈ যাব জীৱৰ গতি আছে হয় ঊৰ্ধ্বগতি নহয় অধোগতি এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব এটো দায়িত্ব আপোনাৰ দেই আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ ওন ডেষ্টিনি আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব আপোনাক আনে গঢ়ি নিদিয়ে আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব লাগিব আপোনাৰ সমাজখন আপুনি ভাল কৰিব আনে কৰিব নোৱাৰে আপোনাৰ দায়িত্ব সেইকাৰণে কৈছে মাধৱদেৱে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাৰ কথাৰে ঈশ্বৰৰ ভক্তি কৰক তৰণৰ উপায় পাই যাব ভাগৱতত চব নিয়ম দি থৈ আছে সব নিয়ম বান্ধি থোৱা আছে গতিকে সেই নিয়মখিনি আমি যেতিয়ালৈকে নিজে শিকিব নোৱাৰিম ল'ৰা ছোৱালী শিকাব নোৱাৰিম ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে মনত ৰাখিব কথাটো 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে মানি চলিব পাৰে মহাপুৰুষ দুজনাৰ দিনৰ কেইবাজনো আটা পুৰুষে আয়ুস বহুৱাৰ দৰে আপোনালোকৰ আয়ুস বঢ়াব পাৰিব 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ আমি জানিব লাগিব দেই মনত ৰাখিব আপোনাৰ শৰীৰত বেমাৰ আহিব নোৱাৰে পোহৰ থকা ঠাইলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে নীতি সদাচাৰ থকা মানুহৰ শৰীৰলৈ সহজে বেমাৰ আহিব নোৱাৰে এই কথা ভাগৱতে কৈ দিছে 1 নম্বৰ কায়ৰ সদাচাৰ প্ৰাণ দান ৰক্ষণত ব্যৱহাৰ কৰিব বাক্যৰ সদাচাৰ আজি কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত শাহুৱেক বোৱাৰীকৰ মাজত মনোমালিন্য কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য কাৰোবাৰ দেউৰেক নবৌৱেকৰ মাজত মনোমালিন্য কিয় কথা ক'ব নজনাৰ কাৰণে মনত ৰাখিব এগৰাকী ভাৰ্যাই স্বামীক কেনেকৈ কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত স্বামীয়ে ভাৰ্যাক বেয়া পায় আৰু এজন স্বামীয়ে ভাৰ্যাক কেনেকৈ মৰমেৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত ভাৰ্যাই স্বামীক বেয়া পায় এগৰাকী শাহুৱেকে বোৱাৰীকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীকে বেয়া পায় বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃৰ দৰে ভক্তিভাৱে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰী শাহুৱেকে বেয়া পায় বহুত দেউৰেকক নবৌকে বেয়া পায় বহুত নবৌকক দেউৰেকে পায় ইত্যাদি ইত্যাদি গণ্ডগোলটো ক'ত লাগিল কথা ক'ব নাজানে কথা ক'ব নাজানিলে আপুনি কেতিয়াও পৰিয়ালত মিলা প্ৰীতিৰে থাকিব নোৱাৰিব এই কথা ভাগৱতে কৈছে আমাৰ কথা কোৱাৰ ব্যৱস্থাটো কেনেকুৱা হ'ব লাগিব সত্য প্ৰিয় হিত আমি সদায় সঁচা কথা ক'ব লাগিব মনত ৰাখিব সঁচা কথা কোৱা মানুহে কালেও ভয় নকৰে মূৰ তুলি কথা কয় সাহসেৰে কথা কয় মিছা কথা কোৱা মানুহে তললে মূৰ কৰি থাকে ধৰা পৰাৰ ভয় কৰে ঘৰখনৰ সঁচা কথা কোৱাজনলৈ বাকী মিছা কথা কোৱাবিলাকে ভয় কৰে সমাজত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে ভয় কৰে মনত ৰাখিব কথা আমাক ভাগৱতে নিয়ম বান্ধি দিছে কথা সদায় সঁচা ক'ব কিন্তু কওঁতে কি ক'ব লাগিব সত্য প্ৰিয় হ'ব লাগিব দেই সঁচা কথা ক'লোঁ বুলি অহংকাৰে ক'লে নহ'ব প্ৰিয় শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু হিত উপকাৰ কৰিব লাগিব আপুনি কোৱা কথাটোৱে আনৰ উপকাৰ হ'ব লাগিব তেতিয়া আপুনি সুখ শান্তি বিচাৰিব নালাগে শান্তি আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি কৃষ্ণ কথা কয় শুনে গায় বন্ধু বান্ধৱ পালে যদি পাতে এতিয়া আপুনি আনন্দ বিচাৰিব নালাগে আনন্দ আপোনাৰ ঘৰলৈ বিচাৰি আহিব কপিলে আখ্যানতে কৈছে মূৰশুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় দেৱে তাক আৰু তিনি তাপে নচুৱায় আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱ পালে আমি ঈশ্বৰৰ কথা পাতিব লাগে ক'ব লাগে গাব লাগে শুনিব লাগে বছ আনন্দ নিজে আহিব কিন্তু আমাৰ এতিয়া কি হয় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বহু মানুহ আছে সৰহসংখ্যক মানুহে লগৰ বন্ধু বান্ধৱ পালে পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা পাতে আপুনি কৰা আলোচনাটোৱে যদি আনৰ অন্তৰত দুখ দিয়ে এই কথা পতা দুজনৰ কি হ'ব যি পৰ চৰ্চা কৰি আনক দুখ দিয়া কথা পাতি আছে তেওঁলোকৰ কি হ'ব আমাৰ বেদে কৈছে পাপায় পৰপীড়নম আপোনাৰ কথাই যদি আনক আঘাত দিয়ে কাক আঘাত দিছে চবতে ভগৱান আছে চবতে আত্মা আছে গতিকে আত্মাক আঘাত দি আপুনি কেতিয়াও সুখী হ'ব নোৱাৰিব আনক দুখ পোৱা কথা কোৱাৰ লগে লগে পাপায় পৰপীড়নম আপোনাৰ জীৱনলৈ পাপ আহি যাব পাপ অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজে আহিব আৰু আয়ুস কাটি দিব মনত ৰাখিব দেই পৰ চৰ্চা পৰ নিন্দা কৰি আনক দুখ দিয়া স্বভাৱ যাৰ আছে আজি ইয়াতে এৰিব দেই
আপোনালোকে পৰৰ দুখ দিয়া পৰচৰ্চাৰ কথা পাতিব পাৰিব, কিন্তু আপোনাৰ আয়ুস কমি যাব আৰু দুখ দুৰ্গতি আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি বিচাৰিব নালাগে, আপোনাৰ নিজে ভগৱন্তই পঠাই দিব। এইটো হৈছে কথা কোৱাৰ নিয়ম, বাক্যৰ সদাচাৰ, গমন সদাচাৰ। আমাৰ ভৰিকেইটা ভগৱানে যাবলৈ দিছে, যাবলৈ দিলে বুলিয়ে অগম্যা গমন কৰিলে মোৰ ল'ৰা ছোৱালী পৰিয়ালৰ কোনো লোকে যাতে অগম্যা গমন কৰিব লগা নহয়, তাৰ প্ৰতি জ্যেষ্ঠসকলে দৃষ্টি ৰাখিব লাগিব। এইটো আমাৰ দায়িত্ব। মোৰ ঘৰখনৰ ল'ৰা ছোৱালীকেইটা সুন্দৰকৈ ৰাখিব পৰাটো, নিৰোগীকৈ ৰাখিব পৰাৰ কাৰণে, আনন্দত ৰাখিব পৰা দায়িত্বটো আপোনালোকৰ ভাগৱত শুনা যিসকল সচেতন ব্যক্তি তেওঁলোকৰ দায়িত্ব। নুশুনা নহাসকলক আপুনি এই নিয়মখিনি ক'বগৈ লাগিব। গতিকে আমাৰ গমন কলৈ যাব লাগে কলৈ যাব নালাগে ভাগৱতত নিয়ম বান্ধি দিছে। প্ৰথম স্কন্ধ ভাগৱততে প্ৰথম আমাৰ 4 ঠাইলৈ যাব নালাগে বুলি ভাগৱতে সিদ্ধান্ত দিছে। প্ৰথম কোনকেইটা ঠাইলৈ যাব নালাগে? য'ত কলি থাকে। কলি থকা ঠাইলৈ আমাৰ এই ভৰি দুখন যাব নালাগে। কলিত ক'ত ঠাই দিছে? নিৰপতি বুলন্ত কলি টুক দিলো স্থান, জড়িত খেলে জুৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জড়িত, এই 4 স্থান দিলো পঞ্চগয়াত। এই 4টা ঠাইলৈ যাব নালাগে দেই। মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। প্ৰথম আমি এই 4টা জেগালৈ যাব নালাগে। গ'লেই আপোনাক কলিয়ে পাব, কলিয়ে পালে আপোনাৰ দুৰ্গতি আহি যাব, মনত ৰাখিব। দ্বিতীয় তাত বান্ধি দিছে অন্য দেৱ নকৰিবা সেও 1খন বেৰ, গৃহ নপশিবা তাৰ 2খন বেৰ, মূৰ্তিকো নাচাইবা 3খন বেৰ, প্ৰসাদো নাখাইবা 4খন বেৰ। ভক্তি হইব বেবিচাৰ। আপুনি নিজক ৰাখে মাৰে আপোনাৰ কথা। আপুনি আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে, চেহেৰা ধুনীয়াকৈও ৰাখিব পাৰে, কমাবও পাৰে। মহাপুৰুষ দুজনাৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনি তেওঁলোকৰ এটা স্বভাৱ আছিলে কি? গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক শিকি ল'লে। শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱে 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰাম এটা 140 বছৰ, মথুৰা দাস এটা 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যা আমাক প্ৰত্যেককে ভগৱন্তই 100 বছৰহে দি পঠিয়াইছে। তৎসত্ত্বেও আজি আমাৰ সৰহসংখ্যক আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে। কিয়? ভাগৱতৰ নিয়ম নাজানে, সদাচাৰ নাজানে। সদাচাৰ নিয়মবিহীন আপুনি কেতিয়াও আয়ুস বঢ়াব নোৱাৰিব, স্বাস্থ্য সুন্দৰ কৰি ৰাখিব নোৱাৰিব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতৰ ব্যৱস্থাটো প্ৰত্যেকখন ঘৰতে আপোনালোকে ল'ৰা ছোৱালীৰ জন্মদিনত হওক, গুৰুগৃহ প্ৰতিষ্ঠা দিৱস হওক, ঘৰ প্ৰতিষ্ঠা দিৱস হওক, বাৰ্ষিক সেৱা হওক, পাতক। আপোনালোকে জীয়াই থকা কালত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, আপুনিও পৰীক্ষিতৰ দৰে গতি পাব। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ শুনাৰ কাৰণে গতি পালে, আপুনি মই পাম নে নাপাম? এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব দেই। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে সংস্কাৰ আনে, মনত ৰাখিব। আপুনি অকল ভাগৱত শুনি থাকিলেই নহ'ব, পঢ়ি থাকিলেই নহ'ব, উপলব্ধি কৰিব লাগিব। প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব। দাৰ্শনিক পণ্ডিতে কৈছে ভগৱানে আমাক প্ৰত্যেককে প্ৰতিভা দিছে, কিন্তু প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ কৈছে। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ কৈছে। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ কৈছে। ধৰ্ম ৰক্ষতি ৰক্ষিত। আপোনালোকক ভগৱানে দি পঠিওৱা প্ৰতিভাটো যদি আপোনালোকে প্ৰয়োগ কৰিব জানি পেলাই যদি ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰে, ধৰ্মই আপোনালোকক ৰক্ষণাবেক্ষণ দিব। আমাক প্ৰয়োগ নীতি কেনেকৈ হ'ব লাগে? দাৰ্শনিক পণ্ডিতে কৈছে যে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হাইয়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্তিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে, সব জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ ডাঙৰ খোজ একো প্ৰাণীৰ নাই। পৃথিৱীত যিমান ডাঙৰ মানুহ নহওক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব।
আপোনালোকৰ এইখন গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আপুনি ঘৰত কৃষ্ণক ৰাখিবলৈ যত্ন কৰক। কৃষ্ণ যেতিয়া থাকিব আনন্দ থাকিব। কৃষ্ণক আপুনি বিচাৰিব নালাগে, কৃষ্ণহে আপোনাৰ ঘৰ বিচাৰে। ভাগৱতে কৈছে, মনত ৰাখিব কথাটো। ভাগৱতত নিয়ম বান্ধি দিছে, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ নিজে আহিব। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত কৃষ্ণ থাকিব পৰিয়ালটো আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আজি তাৰিখলৈকে যিখন ঘৰত গুৰুগিৰি নাই বা উপাসনা ঠাই নাই, সেইখন ঘৰলৈ কোন আহিব? ভাগৱতে নিয়ম বান্ধি দিছে, শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি যাব। কায়িকভাৱে নহয়, স্বভাৱগতভাৱে আহিব, গুণগতভাৱে আহিব। আপোনালোকৰ এই বনাই পথলিয়াল গাঁৱৰ এনেকুৱা গৃহস্থী আছে, কথা ক'বই নোৱাৰি, টিঙিচকে খং উঠেই, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেহ পেচ লাগি 3 দিন মানলৈ চকু পানী উলিয়াই ভাত পানী নাখায়। তেনেকুৱা স্বভাৱৰ পৰিয়াল যিখন ঘৰত আছে, সেইখন অসুৰ থকা পৰিয়াল। এতিয়া সেই অসুৰখিনিক যেতিয়ালৈকে আপুনি বাহিৰ কৰি দিব নোৱাৰিব, মাৰিব নোৱাৰিব, সেইখন ঘৰত এতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব। এই কথা ভাগৱতে কৈ আছে। গুৰুজনাৰ দিনৰ এজন আটা পুৰুষে এই বিষয়ে কৈছে, ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নিদিবা ঠাই, মহা মহা মহন্ত আহিলে কোবাই মাৰিবা, তেহে ভগতি পায়। গতিকে ব্ৰহ্মাক মাৰিবা, ৰজগুণ মাৰিব লাগিব। মাৰা মানে সংস্কাৰ। আপুনি ৰজগুণৰ মানুহ হ'লে কেতিয়াও শান্তি নাপায়। ৰুদ্ৰক মাৰিবা, তমগুণ মাৰিব লাগিব। খঙাল মানুহে কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে। বিষ্ণুক মাৰিবা, সতগুণকো মাৰিব লাগিব, তেতিয়াহে আপোনাৰ মহা মহা মহন্ত মানে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এই বেয়া গুণবিলাকক মৰিয়াই খেদিব লাগিব। অৰ্থাৎ আপুনি পৰচৰ্চা, পৰনিন্দা কৰিব নালাগিব। লগ বন্ধু পালে যেতিয়া আপুনি পৰৰ কথা পৰিৱৰ্তে ঈশ্বৰৰ কথা পাতিব, সেই গুণটোৱে আহাৰ খাবলৈ নাপায়, সেইখন ঘৰৰ পৰা ওলাই গুচি যাওক। ইয়াৰ তাত থাকিলে আৰু নহ'ব দেই, বছ মনত ৰাখিব দেই। আহাৰ নিদিব আপুনি, বেয়া স্বভাৱক কেতিয়াও আহাৰ নিদিব। বেয়া স্বভাৱক যদি আহাৰ দি থাকে, সি শক্তি সবল হৈ থাকিব, সি শক্তি পাব। পালে মানে তাৰ ক্ষমতাটো বা কাৰ্যকৰী শক্তিটো বাঢ়ি গৈ থাকিব। সি মানুহ লগ পালে পৰচৰ্চা, পৰনিন্দাত লাগি যাব। মনত ৰাখিব কথাটো। গতিকে আমি সেই বেয়া গুণবিলাকক প্ৰশ্ৰয় দিব নালাগিব, বুজা নাই? গতিকে এই তথ্যবিলাক আমাক ভাগৱতৰ মাজেদি দি আছে। এতিয়া কপিল প্ৰভুৱে ভাগৱতৰ এই 3য় স্কন্ধৰ ভক্তি যুগৰ মাজেদি মাকক কোৱাৰ চলৰে আমাক কি ক'ব বিচাৰিছে, আমাক কি ক'ব বিচাৰিছে, আমি তাৰ ওপৰত আলোচনা কৰিম। গতিকে কেৱল মাত্ৰ মাকক বেছ কৰি লৈছে কথাবিলাক, কিন্তু আমাৰ কাৰণে কৈ আছে। আমি ইয়াৰ পৰা সেই তথ্যখিনি সংগ্ৰহ কৰি আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আমি প্ৰয়োগ কৰিব লাগিব। আপুনি ভাগৱতৰ নীতি যদি প্ৰয়োগ কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিব। গতিকে এই 8 প্ৰকাৰ সদাচাৰৰ ভিতৰত মই ক'লেকে ক'লোঁ, কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ 4 নম্বৰ। আমি প্ৰত্যেকেই প্ৰস্ৰাৱ পায়খানা কৰি গা পা ধোৱা নিয়মটো আমাৰ প্ৰত্যেকৰ থাকিব লাগিব, তেতিয়া শৰীৰটো সুস্থ হয়। তাৰমানে বেয়া গুণবিলাক ৰুমৰ মানে ঘূৰিয়ে ঘূৰিয়ে সোমাই আহে, তাক আমি মাটি পানী লৈ ধুই গা পা ধুই পৰিষ্কাৰ কৰিব লাগে। কিন্তু গুৰুজনাৰ দৰ্শন যে আপুনি গাটো ধুই পেলাই বাহিৰটো শুদ্ধ কৰিলেই নহ'ব, আপুনি ভিতৰটোও শুদ্ধ কৰিব লাগিব। আপোনাৰ মনটোৱে যদি অপবিত্ৰ হৈ থাকে, আপুনি যিমান পবিত্ৰতা নাথাকক, আপুনি কেতিয়াও মানে সুস্থ শৰীৰৰ মানুহ হ'ব নোৱাৰিব। যাৰ মনটো ভাল নাই, সি যিমান ঘিউ মৌ খাওক, সি শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে, তাৰ হাড়লৈকে শুকাই যাব বুলি কৈছে। যাৰ মনত শান্তি নাই, বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ অন্তৰত আনন্দ থাকিব, মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, পৰমায়ুস বঢ়াই দিব, কমনীয়তা বঢ়াই দিব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব, সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। এতিয়া মনটো আনন্দত ৰাখিবলৈ হ'লে কপিলে মাকক কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মত বিনে চিত্ৰ আনন্দ দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলে। বাছ আনন্দ নিজে আহিব, আপুনি বিচাৰিব নালাগে, মাত্ৰ অভ্যাস কৰক।
You have to keep the practice of remembrance, নাম স্মরণ, every day, every hour, rather every second. 24 ঘণ্টাত 1 সেকেন্ড হলেও আপোনাৰ বংশৰ পৰিয়ালৰ সকলোকে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ক'বলৈ অভ্যাস কৰক. When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. আজি যে আমি ভাগৱত শুনিবলৈ আহিলোঁ, এইটো আমাক কোনদিনা সহায় কৰিব? অৰ্জুনক কৈছে জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তেয় সেদাত ভাৱ ভাবিত. তুমি যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব. আমি কেনেকৈ যাব লাগিব? মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজীয়া পাৱে পাছে সেহি কলেবৰ. মৰিবৰ সময়ত যি ভাৱ লৈ যাব সেই কলেবৰটো ধাৰণ কৰিব. আমাৰ মৰিবৰ সময়ত কেনেকৈ যাব লাগে? মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলি স্বৰূপ. আমাৰ ল'ৰা ছোৱালীক আমি মুক্তি পত্ৰ দি থৈ যাব লাগিব. তেওঁলোকক ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ পৰিৱেশ দিব লাগিব. গতিকে গীতাত কৈছে মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল লোকে সোমৰ আঐ বোলে বোলাৰাম হৰি তাক নুবুলিয়া মৰৈ আঐ বাপু বুলি. কোনোদিন যদি আপুনি ভকতৰ সংগলৈ নাহে, কোনোজন ঈশ্বৰৰ কথা এটা নকয়, সেইটো জীৱক মৰিবৰ সময়ত কৃষ্ণ বুলি কোৱা বুলি ক'লে ক'ব নোৱাৰিব. যাৰ কাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত আমাৰ গুৰুজনে দেখুৱাই থৈ গৈছে যে পুৰঞ্জন নামৰ ৰজাজনে মৰিবৰ সময়ত ঈশ্বৰৰ নাম লৈ ভগৱন্তৰ ৰূপটো হৃদয়ত চিন্তা কৰিব লাগিছিলে, কিন্তু তেওঁ কি কৰিলে? মৰিবৰ সময়ত ভগৱন্তৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে, ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে. পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত. মৰিবৰ সময়ত তিৰোতাৰ নাম লৈ মৰাৰ কাৰণে, তিৰোতাৰ ৰূপটো চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব কাৰণে. আপোনালোকৰ কাৰোবাৰ সাল সলনি হ'বলৈ মন থাকিলে সেই পালি খাব লাগিব দেই নাই. জ্বৰ ভৰতে মানে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ল. মহাপুৰুষ মাধৱদেৱে তাৰ এটা বিজ্ঞানসন্মত তথ্য আমাক দিছে. ক'ত? ভক্তি ৰত্নাৱলীত কি বুলি কৈছে? যে বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি তাৰ বাঁহত সোমাই দিয়ে, সোমাই মুখৰ আগত কোনকোনাই থাকে, আৰু ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব, ই এতিয়া মোক খাব বুলি ভয়তে পেপুৱা লাগি থাকে. যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাসত, বাঘ পৰুৱাকো পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেহি শৰীৰত. ৰাতিয়ে দিনে চিন্তা কৰি থাকোঁতে থাকোঁতে তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হয়. এহি মতে জীৱা যাক চিন্তিয়া থাকয় তাহাৰ স্বৰূপ সিটো অৱশ্যে পাওঁ. এই ধৰণে আমি যোনে যিটো চিন্তা কৰি থাকিম সেই চিন্তাৰ অনুকূল জন্মটো আমি ধাৰণ কৰিব লাগিব. সেইকাৰণে আপোনালোকে কিছুমান চিন্তাৰ পৰা নিজক বচাব লাগিব দেই. এতিয়া আমাৰ সমাজত এটা বেয়া চিন্তাই এনেকৈ শিপা মেলিছে যে আমি সাংবিধানিকভাৱে নীতি বান্ধিও আঁতৰাব পৰা নাই. সেইটো হ'ল কি? আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা ভাৱ আছে কি, যে ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ শক্তি কেনেকৈ হ'ব, মগজ কেনেকৈ হ'ব, পঢ়া শুনাত কেনেকৈ পাৰিব? নাই নাই, মাছ মাংস খুৱাবই লাগিব. কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কি বুলি কৈছে? হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোম মেড ঘি এণ্ড ভেজিটেবলছ. আপুনি মাছ মাংস ডিম খাই যিটো শক্তি পাব, তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পাব. ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি. মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে. আপোনালোকক মই 7 দিন সময় দিছোঁ. 7 দিন পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম, মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক. 7 দিনৰ পিছত দেহৰ খবৰ ল'ব, বদ হজম, গেছ, বিষ ইত্যাদি ইত্যাদি. কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকিলেও আপোনাৰ সেইটো বিকাৰ হ'ব নোৱাৰে. প্ৰকৃতিৰ জগতলৈ চালেও তাৰ উত্তৰ পাওঁ. বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী. আয়ুস কাৰ বেছি? হাতী. আৰু ধৈৰ্য কাৰ বেছি? হাতী. যদি সেইটো হয় আমাৰ ক্ষেত্ৰত নহ'ব নেকি? হ'ব. সেইকাৰণে আমাৰ গুৰুজনাই আৰু গীতাত কৃষ্ণই অৰ্জুনক কৈ থৈ গৈছে যে মৰিবৰ সময়ত যদি আপুনি মানে, মই সেইকাৰণে বিভিন্ন ঠাইত ব্যাখ্যা দিওঁতে কৈছোঁ যে আপোনালোকৰ যদি মাছ মাংস খোৱাৰ অভ্যাস আছে, কালিৰ পৰা এৰি দিয়ক বুলি মই নকওঁ, কিন্তু আপোনালোকে ভাগৱতৰ দৰ্শন মতে, বেদৰ দৰ্শন মতে আপোনালোকে খাওঁতে কিন্তু ভগৱানক এটা কথা জনাবলৈ নাপাহৰিব, কাৰণ ভগৱান আপোনাৰ হৃদয়তে আছে দেই. সমস্ত ভূতৰে মই আছোঁ হৃদয়ত. কিয় আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী. যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছে. আপুনি খাওঁতে মাত্ৰ ক'ব, প্ৰভু
এৰিব পাৰিলে ভাল হয় খাইছে আৰু কিন্তু কথাটো তেওঁক জনাব প্ৰভু এৰিব পাৰিলে ভাল হয় এমাহ দিছোঁ সময় দেই এমাহ সময় অন্তৰৰ পৰা আপুনি শুদ্ধভাৱেৰে ভগৱানক নিবেদন কৰক এমাহৰ পিছত আপোনাক সেই খোৱাৰ লোভটো নাইকিয়া কৰি দিব তাকে নকৰি যদি একেবাৰে যোৱাৰ সময় লাগে আৰু আমাৰ কিছুমান বুঢ়া বুঢ়ী আছে মৰিব সময়ত ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মা কি খাব বোলে কোনোবাই ক'ব পাৰ মাংস কোনোবাই ক'ব হাঁহৰ মাংস কোনোবাই ক'ব খাচী মাংস যাৰ যি ৰুচি জানে যি মানে যিজনে যোৱাৰ সময়লৈকে সেই হেঁপাহ আহিব নোৱাৰে জানে নাই গতিকে সেইজনে কি হ'বগৈ বাঘ সিংহ হৈ জন্ম ল'ব লাগিব চাৰিমুঠি জীৱৰ ভিতৰত নাই সকলোৱে মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে গছ গছনিয়ে ফল দিছে আনক খুৱাইছে নিজে নাখায় পুণ্য অৰ্জন কৰিছে মানুহ লাগে নদ নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ কৰিছে মানুহৰ জন্ম লাগে গাইজনীয়ে গাখীৰ দিছে নিজে নাখায় আনক খুৱাই মানে উপকাৰ কৰি মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰিছে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত মানুহৰ জন্ম পালে ঈশ্বৰত ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে এই ব্যৱস্থাটো আনৰ নাই সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আৰু আমি মানুহৰ জন্ম পাই যদি সেই উপলব্ধি নকৰোঁ আমাক আকৌ কলৈ লৈ যাব গছ গছনিবিলাক ওপৰলৈ আহি আছে এইটো খালী জেগা হৈ আছে মনুষ্যৰ জন্ম পাই হৰি নভজিবা অৱশ্যে হৈবা ভাই তিনতো ৰখিলে আকৌ আমাক নি পেলাই আগৰ জেগালৈ লৈ গৈছে এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ দুখৰ চকৰিটো কৰ্মৰ ওপৰত ভিত্তি কৰি ঘূৰাই আছে গতিকে আপুনি জীয়াই থাকোঁতে সুখীও হ'ব পাৰে দুখীও হ'ব পাৰে কিন্তু সুখ আৰু দুখটো বিচাৰিব নালাগে কৰ্মই আনিব আপুনি আনক হিংসা কৰি আনক দুখ দিব আপোনাৰ ঘৰলৈ দুখ নিজে আহিব আপুনি আনক উপকাৰ কৰিব আপোনাৰ ঘৰলৈ সুখ আহিব বছ ইমানেই কথা আৰু বেছি জানিব নালাগে দেই ভাগৱতৰ মাত্ৰ দুটা ভগৱানে মাত্ৰ দুটা সৃষ্টি কৰিছে আন্ধাৰ পোহৰ দিন ৰাতি সুখ দুখ ভাল বেয়া ভক্তি মায়া তত্ত্ব বতুম দুটাৰ ওপৰত জীৱবিলাকক লৈ খেলা কৰি আছে এতিয়া আমি ভাগৱত শুনি সেই ৰহস্যটো ভেদ কৰিব লাগিব কাৰণ ব্যাসক একদম বিদগ্ধ পণ্ডিত কৰি পঠাইছিলে ভগৱন্তই যোৱা তোমাক মই এই যুগৰ বিদগ্ধ পণ্ডিত কৰিছোঁ তুমি জগতৰ লোকসকলক ভাল পথে পৰিচালিত কৰিবা কিন্তু ব্যাসে আহি কি কৰিলে তেওঁক দিয়া যিখিনি গুণ আছিলে তেওঁ বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল অথচ তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভোগ কৰি আছে কেনেকৈ আছে দিনেক পূৰ্বতে পৰাশৰ সুত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি বদৰিকাশ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণিগান্তি উগুল থুগুল মন এটা লৈ আছে কিয় উগুল থুগুল মনটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি তেওঁ উত্তৰ বিচাৰি পোৱা নাই বেয়া নাই অধু মুখে আছে বহি হুয়া নিশ বদ সেই বেলা তৈতে আখি মিলিল নাৰদ আপুনি ভগৱন্তৰ ভকত হওক আপোনাক বিপদত পৰিবলৈ নিদিয়ে প্ৰতিনিধি পঠাই দিব ভগৱন্তই নাৰদক পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই থৈ আহা ক'ত ভুল কৰিছে হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম নাৰায়ণ আহি গ'ল নাৰদ আহি গ'ল নাৰদক দেখাৰ লগে লগে সচকিত হৈ গ'ল আহা আহা দেৱ ঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে মনত ৰাখিব পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে আমাৰ বহুতে সলনি কৰিছে পৰিৱৰ্তন কৰিছে নজনাবিলাকে আগৰ দৰে চলি আছে আমাৰ এইটো বেদৰ যিহেতু আমি ভাগৱত শুনিছোঁ আমি পৰিৱৰ্তন আনিব লাগিব সমাজলৈ বেয়াবিলাক এৰি ভাল ল'ব লাগিব তাৰপিছত উদ্দেশ্য ব্যাখ্যা কৰোঁতে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি মোক কোৱা তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি জন্ম দিছিল তুমি কিয় এনেকৈ মন মাৰি আছা সেই বিষয়ে মোক কোৱা তেতিয়া ব্যাসে কি বুলি ক'লে হে দেৱ ঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এই বাক্যটোত আমাক কি শিকাইছে যে বেদব্যাসে আমাক দাস্যত্ব ভাৱ ল'বলৈ শিকাইছে তেওঁ ২৪ অৱতাৰৰ অন্যতম অৱতাৰ ব্যাসো কিন্তু প্ৰাধান্য কাক দিছে নাৰদক দিছে আপোনালোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে
আমাৰ প্ৰত্যেকৰ দাস্যত ভাৱ লাগিব দেই অহংকাৰী মানুহক কোনেও ভাল নাপায় আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী হ'লে নহ'ব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় সমাজে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায় ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে এই তথ্য আমাক দিছে আৰু তেতিয়া তেওঁ ক'লে যে তুমি সে কৰিলা সবে জগতকে নাশ তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছে এইখন গাঁৱলৈ কাৰোবাক ধনী মানুহ পঠিয়াইছে কাৰোবাক বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক সম্পদশালী কৰি পঠিয়াইছে ভগৱানে কি বিচাৰিছে যে তোমাক যে মই এই গনাই পখলিয়াল গাঁৱৰ যে তোমাক মই এজন বিশেষ মানুহ কৰি পঠিয়াইছোঁ তোমাৰ এই গুণটোৰে দ্বাৰা তুমি সমাজখন ভাল কৰিবা সমাজখনৰ মাজত খামখিয়ালি নাৰাখিবা সমাজখন যাতে শৃংখলাবদ্ধভাৱে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰে সেইটোৱেই ধৰ্ম অন্য নহয় আমি বাস কৰি থকা গাঁওখনক ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম ইজনে যদি সিজনক ভাল নাপায় ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই সেইকাৰণে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকে যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই মনত ৰাখিব কথাটো আমি ইজনে যদি সিজনক ভাল নাপাওঁ আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই কাৰণ ভগৱান চবতে আত্মাৰূপে বিৰাজমান হৈ আছে এই উপলব্ধিটো আমি উঠি অহা প্ৰজন্মৰ মনত জগাই তুলিব লাগিব তেতিয়া আৰু আপোনাৰ ঘৰখন তৃণমূল ঘৰখন পৰিয়াল কাৰো মাজত আপোনালোকৰ বিশৃংখল হ'ব নোৱাৰে ধৰ্মই কি কৰিব একতাৰ দোলেৰে বান্ধি ৰাখিব আপোনালোকে এনেকুৱা অনুষ্ঠান যদি সঘনে পাই থাকে আপোনালোকৰ মাজত একতাৰ ভাৱটো আপোনা আপুনি আহিব সেইকাৰণে সৰ্বপল্লী ৰাধা কৃষ্ণই ধৰ্মৰ সংজ্ঞা কি বুলি দিছে ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম আপুনি বাহিৰৰ পৰা দেখিছে ঘৰখন পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে মানে ধনে ধানে উপচি আছে ভিতৰলৈ গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই স্বামী স্ত্ৰী মনো মানিল সেইখন ঘৰ আৰু ব্ৰহ্মাৰ ভুৱন হওক আপোনালোকৰ এইখন গাঁৱত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে অৱশ্যৰ আছে প্ৰবক্তা আছে অধিবক্তা আছে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও থকাৰ যোগ্যতা নাই বুলি কৈছে ভাগৱতে কৈছে দেই গতিকে আমি তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিম কেনেকৈ এই নদীখন বোৱাব লাগিব কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি যোগ্য নোহে থাকিবে তথাই ধনে ধনে টকা পইচা আছে কিন্তু মিলা প্ৰীতি নাই সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্য নহয় সেইখন সমাজ কেতিয়াও বসবাসৰ যোগ্য নহয় গতিকে ভাগৱতৰ নীতি আদৰ্শৰে আমি যাতে সমাজখন আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব দেই গতিকে গা ধুলে অকল ঢলকে পানী ঢালি গা ধুলেই নহ'ব আমি কেনেকৈ ধুব লাগে গুৰুজনাই কৈছে মানে স্নান সদস্যৰ আপুনি পানী ঢালি গাও ধুই থাকক জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কৰি নাহিকে উপাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপুৰ কাষ সকলো সভাসদ ৰঞ্জন যা কৰি দৰ্শনে পাপ বিনাশ আপুনি গুৰু বন্দনা গাই থাকক 1000 এফাকি ঘোষাৰ যিমান ঘোষা মুখস্থ আছে যিমান কীৰ্তন মুখস্থ আছে গাই থাকক বাহিৰো চফা হ'ব ভিতৰো চফা হ'ব এয়া শয়ন সদাচাৰ দেই মনত ৰাখিব তেতিয়া আপোনাৰ জীৱনলৈ দুখ কষ্ট আহিব নোৱাৰে আপুনি গা ধুবও জানিব লাগিব এনে গৰম উঠিল বুলি পানী ঢালি গা ধুই আহিলে নহ'ব আপুনি ভিতৰখন ধুই আহিব লাগিব আৰু সকলো পবিত্ৰতাৰ ভিতৰত বেদে কি কৈছে সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতাটো সৰ্বশ্ৰেষ্ঠ আজি আমাৰ বহুত গাঁৱত বহুত সমাজত মানে কমিটি গঠন কৰি সভাপতি সম্পাদকে অনুষ্ঠান পাতে মানুহে দান বৰঙণি দিয়ে অনুষ্ঠান ধুনীয়াকৈ পাতেও পিছে পাছৰ ৰাহি পইচাকেইটাৰ হিচাপ সমাজক সভাপতি সম্পাদকে
নিদিয়ে তেতিয়া সেই সভাপতি সম্পাদকে আৰু দ্বিতীয়বাৰ তেনেকুৱা অনুষ্ঠান তেওঁ আগবঢ়াই নিব নোৱাৰিব মনত ৰাখিব কথাটো যে তেওঁলোকৰ অৰ্থৰ মায়াই পাই গ'ল অৰ্থৰ অপবিত্ৰতাই তেওঁলোকক গ্ৰাস কৰিলে গতিকে অৰ্থৰ অপবিত্ৰতাই যাতে আমাক যাতে ভুল পথে নিব নালাগে আমাৰ যিকোনো অনুষ্ঠান আমি মানে আগবঢ়াই নিয়াৰ দিশত আমাৰ লক্ষ্যটো কেনেকুৱা হ'ব লাগিব যে 25 বছৰ হ'লে আমি এই প্ৰাথমিকত জাক জমকতাৰে ৰূপালী জয় এই নামঘৰ নিৰ্মাণৰ 25 বছৰ হ'লে আমি জাক জমকতাৰে ৰূপালী জয়ন্তী পাতিম 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী পাতিম 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী পাতিম 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী পাতিম আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী পাতিম এই পৰিকল্পনাৰে আপোনালোকে বিষয়ববীয়াসকলে যদি অনুষ্ঠান আগুৱাই নিয়ে আপুনি মৰিও অমৰ হৈ থাকিব মনত ৰাখিব কথাটো মৰিও অমৰ হৈ থাকিব এইখন গাঁৱত জন্মগ্ৰহণ কৰি মৰাৰ পিছতো আপুনি জীয়াই থাকিব এই কথা ভাগৱতৰ 11 স্কন্ধত আমাক নিয়ম কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ কিন্তু গুৰুজনাৰ দৰ্শন বেদৰ দৰ্শন ভগৱন্তৰ মুখৰ বাণী যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰিলে ফুৰিলে নহ'ব আমাৰ লক্ষ্য উদ্দেশ্য নহ'ব আপুনি এইখন গাঁৱত বনাই পথলিয়াল গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে দল সংগঠনৰ কাৰণে আপুনি কি ভাল কাম এৰি থৈ গ'ল নামঘৰৰ কাৰণে মাটি এবিঘা বা আধা বিঘা দান দিছে নেকি আপুনি গাঁওখনৰ ধনী মানুহ হৈ লাইব্ৰেৰী এটা বনাই গাঁৱৰ দুখীয়া ল'ৰাবিলাক পঢ়াৰ সুবিধা দিছে নেকি বাৰু গাঁওখনৰ কোনোবা এটা চুবুৰীত কিবা এটা অভাৱ হৈছে আপুনি সেইটো নিজাববীয়াকৈ পূৰণ কৰি দিছে নেকি বাৰু যদি দিছে আপুনি মৰিও অমৰ হৈ থাকিব সেইটোহে আচল ৰুক্মিণী মন্দিৰ মনত ৰাখিব এতিয়া সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰিলে ফুৰিলে নহ'ব শংকৰ মাধৱ আজি আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই মানে সুধাকণ্ঠল ভূপেন হাজৰিকা নাই বিষ্ণুপ্ৰসাদ ৰাভা নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই কিন্তু তেওঁলোকে সমাজৰ কাৰণে দেশৰ কাৰণে যি অৱদান দি থৈ গৈছে সেই অৱদানে আজি তেওঁলোকক জীয়াই ৰাখিছে গতিকে এই কথা ভাগৱতে কৈ আছে মনত ৰাখিব কথাটো গতিকে আমি ভাগৱতৰ নিয়মৰ মাজেদি যাতে জীয়াই থাকোঁতে শান্তি মৰিলে সদ্গতি ভাগৱতৰ নিয়ম মানি থাকিলে জীয়াই থাকোঁতে শান্তি পাব আৰু শান্তি পোৱা জীৱই মুক্তি পাব যি মানুহে জীয়াই থাকোঁতে অশান্তি পাব সি অধোগতি যাব জীয়াই থাকোঁতে অশান্তি কিহে দিয়ে যি মানুহে মানে মান সন্মান ধন টকা পইচাত গুৰুত্ব দিয়ে নেৰিবেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধোগতি যি মানুহে কেৱল ধন টকা পইচা মান সন্মানৰ ওপৰত প্ৰাধান্য দি গতি কৰে সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে সি তললৈ যাব মনত ৰাখিব কথাটো মনত ৰাখিব এই কথা নিয়ম আমাক ভাগৱতে কৈ আছে এই কাৰণে ভাগৱত শুনিবলৈকে আহিব লাগে তাৰপিছত 6 নম্বৰ 5 নম্বৰ সদাচাৰটো হৈছে কি যে 7 নম্বৰটো হৈছে অন্ন সদাচাৰ আমাৰ অন্নৰ পৰা আমাৰ শৰীৰত ব্ৰহ্ম সৃষ্টি হয় যিটোৱে আমাক জীৱন্ত কৰি ৰাখে যাৰ পৰা আমাৰ সতি সন্তান হয় গতিকে অন্ন সদাচাৰৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব কোনে ল'ব লাগিব আইসকলে ল'ব লাগিব মনত ৰাখিব আইসকলক বিয়া পতাৰ দিনাই স্বামীয়ে সমাজক সাক্ষী কৰি ভাগৱতৰ সাক্ষী কৰি 7টা প্ৰতিজ্ঞাবদ্ধ কৰাইছিল যাতে মোৰ ভৱিষ্যত দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱন যাতে মই সুস্থভাৱে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল অন্নৰ ওপৰত কি বুলি কৈছিল অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা এতিয়া আইগৰাকীয়ে কি কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিটো উত্তৰ দিশলৈ আগবঢ়াইছিল এইটোৱে কি বুজাইছে যে আমাৰ বিবাহিত আইগৰাকীয়ে স্বাভাৱিকতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়াল আলহী অতিথিক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱায় আইগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্ন খালে ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতি সন্তান জন্ম গতিকে 7 ধাতু সৃষ্টি হয় গতিকে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হ'লে আমাৰ সতি সন্তান শুদ্ধ হ'ব এতিয়া আমাৰ কেনেকৈ অন্ন ৰান্ধিলে শুদ্ধ হ'ব আমাৰ গীতা ভাগৱত কৈছে সবে কৃষ্ণত পৰ জানিবা নিশ্চয় অৰ্পণা নভলে কিছু ফল নধৰে আইগৰাকীয়ে ৰান্ধিবলৈ নিয়া চাউল মুঠি কৃষ্ণত এমুঠি অৰ্পণ কৰি নোলোৱাকৈ ৰান্ধিব নালাগে জলপুষ্প ফলমূলক খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত আপুনি যিটো বস্তু খাবলৈ দিয়ে তাক ঈশ্বৰত অৰ্পণ কৰি নোলোৱাকৈ দিব নালাগে তেবে গৃহস্থৰ হিংসা দুখে নোচোৱায়
কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। এই নিয়ম মানি দিছে দেই। যি আইগৰাকীয়ে যদি ঈশ্বৰত অৰ্পণ কৰি অন্ন তৈয়াৰ কৰি খাবলৈ দিব পাৰে, তেতিয়া সেইখন ঘৰত 5টা অবাঞ্ছিত পাপে প্ৰতিক্ৰিয়া কৰিব নোৱাৰে। আমাৰ প্ৰত্যেক সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ, সমাজ বুলি নহয়, আমাৰ গৃহস্থী মাত্ৰেই 5টা পাপ আমাৰ ঘৰত, প্ৰত্যেকৰ ঘৰত অবাঞ্ছিতে সাধন হয়। কি কি হয়? কন্দনী, পেখনি, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে এই 5টা পাপে আমাক লগ পায়। কন্দনী মানে ঢেঁকী বা মিক্সাৰ জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেখনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিচি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত চকুৰে মনিব নোৱাৰা জীৱাণু মৃত্যুৰ মুখত পৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাকো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়। মনত ৰাখিব, বেদে কৈছে দেই, ভগৱানে কৈছে। কি বুলি কৈছে? যে এই 5টা যি পাপ আমাৰ গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঘটি থাকে, এইকেইটা পাপৰ কাৰণে সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকো যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি যদি অন্ন তৈয়াৰ কৰিব পাৰে আৰু খাবলৈ দিব পাৰে, তেতিয়া এই 5টা পাপে স্পৰ্শ কৰিব নোৱাৰে। গতিকে ৰন্ধন কৰোঁতেও ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। আইসকলৰ কাৰোবাৰ যদি এইটো অভ্যাস নাই, আজিৰ পৰা আপোনালোকে আৰম্ভ কৰি দিব। খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি ক'ব। যিকোনো বস্তু কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ খাবলৈ নিদিব, কাৰণ আপুনি তৈয়াৰ কৰা বস্তুটো প্ৰদূষণযুক্ত হৈ আছে, তাক প্ৰদূষণ মুক্ত কৰিব লাগিব। কেনেকৈ? কৃষ্ণৰ নামৰ দ্বাৰা। হৰি নাম হুতাখন, পাপ সুখান বন, খনে কতে দহি কৰে চন। ভগৱন্তৰ নাম জুইৰ লগত তুলনা কৰিছে, যে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাশ হৈ যায়, আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপ নাইকিয়া কৰি দিয়ে। সেইকাৰণে আইসকলৰ ওপৰতে আমাৰ এখন ঘৰৰ উন্নতি নিৰ্ভৰ কৰিছে। ঋকবেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্চতে তই আহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে। যিখন ঘৰৰ আইসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ঘৰ দুৱাৰ সাৰি মুচি গুৰুগীপ পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলাই উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলোৰে চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিসকলৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত গ্ৰাম্য কথা পাতিব, পৰচৰ্চা কৰিব, টিভি চাই থাকিব, মোবাইল টিভি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে জৈশ্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। সেইখন ঘৰ গুচি বাঁহতল হ'ব। মনত ৰাখিব, আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠ কৰিব পাৰে আৰু ঘৰ গুচি মানে বাঁহতল কৰিব পাৰে। আমাৰ গুৰুজনৰ দিনত আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰিছিল। কি বুলি কৈছিল গুৰুজনৰ ওচৰত গৈ? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ, অবাহিৰে ভিতৰে কৰোঁ গুময় হিংসন। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ কৰি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি আহোঁ। আৰু পুৱাৰ সৌৰ শক্তি ৰাখি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল দম্পতীয়ে পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব, তেওঁলোকে সতি সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল দিব পাৰিব। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই এইটো অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছিল। ৰাধিকাৰ মুখত সেই তথ্য পাই গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা কাঠি এপল' পানী এপল' মাটি আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। আৰু সেই জানটো আজিও শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল। বানপানীৰ কবলৰ পৰা সমাজ উদ্ধাৰ হ'ল। এগৰাকী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে,
আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ পৰিৱেশটো নোৱাৰিব কিয়? এই কথা আমাক জানিব লাগিব। সেইকাৰণে কৃষ্ণই অৰ্জুনক আইসকলৰ গাত 7টা ভাল গুণ থাকিব লাগে বুলি কৈছে দেই, মনত ৰাখিব। আজি ইয়াত উপস্থিত থকা সকলৰ যদি 7টা আছে, ভাগ্যৱতী নাৰী। তেওঁ নিজেতো উদ্ধাৰ হ'বই, পৰিয়ালকো উদ্ধাৰ কৰিব। কি কি 7টা গুণ থাকিব লাগে? কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ মনত ৰাখিব আইসকলে। এই 7টা গুণ যাৰ গাত থাকিব, তেওঁ পৰিয়াল পৰিচালনা কৰা, সমাজ পৰিচালনা কৰা, ঘৰ পৰিচালনা কৰাত কোনো বিজুতি আহিব নোৱাৰে। শৃংখলাবদ্ধভাৱে কৰি থাকিব। সেইখন ঘৰ আনন্দৰ ঘৰ, বৈকুণ্ঠৰ সুখৰ অধিকাৰী আলয় হৈ যাব। এতিয়া প্ৰথম গুণটো কি বুলি কৈছে? কীৰ্তি। আইসকলৰ কীৰ্তি গুণ প্ৰথম অগ্ৰাধিকাৰ দিছে। কীৰ্তি মানে যে আইসকলৰ কামবিলাক আনে দেখি প্ৰশংসা কৰাৰ দৰে সুন্দৰভাৱে কৰিব লাগিব। কেনেকৈ? নিট এণ্ড ক্লিন, ডিচিপ্লিন। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কোনটোৰ পিছত কোনটো কাম কৰি গ'লে ঘৰখনৰ কামবোৰ শৃংখলাবদ্ধ হ'ব, সেই গুণটো আইসকলে জানিব লাগিব। আৰু কামবিলাক পৰিপাটিকৈ কৰিব লাগিব, আনে দেখি ভাল পোৱা হ'ব লাগিব। আমাৰ কিছুমান আই আছে ঘৰটোকে সাৰিব নাজানে, ওপৰে ওপৰে সাৰি আনে, তলৰ পালেঙৰ কাগজ পত্ৰ তাতে পৰি থাকে। পিছৰজনীয়ে গৈ যেতিয়া সাৰি আনি পেলাই সকলো উলিয়াই আনে, কোনে সাৰিছিলে এইবোৰ চব দেখোন পালেঙৰ তলত থাকিলেই, লাগিলে দুইজনীৰ মাজতে। মনত ৰাখিব কথাটো। গতিকে আমাৰ কামবিলাক নিট এণ্ড ক্লিন হ'ব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব। এইটো 1 নম্বৰ গুণ। কীৰ্তি। চিৰি 2 নম্বৰ, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখন ধুনীয়া কৰি ৰাখিব লাগিব। আৰু স্বামী স্ত্ৰী বা পৰিয়ালবৰ্গ যাতে শ্ৰীহীন হ'বলগীয়া ঠাইলৈ গৈ অখাদ্য খাই যাতে শ্ৰীহীন হ'ব লগা নহয়, তাৰ আগতে আইসকলে চোকা দৃষ্টি ৰাখিব লাগে। যাৰ কাৰণে ৰাধিকা সতীয়ে সেই কথা কৈছিল, কি বুলি? যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰণী বাৰণ। ৰাধিকা সতীৰ সতীত্ব গুণতে এখন ঘৰ সুন্দৰকৈ চলাৰ সকলো নিয়ম অন্তৰ্নিহিত হৈ আছে। মনত ৰাখিব কথাটো। যিগৰাকীয়ে গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি দেখুৱাই থৈ গৈছে। তেওঁ কৈছিল যে মোৰ স্বামী যদি কেনেবাকৈ ভুল পথে যোৱা দেখোঁ, মই ভাল উপদেশৰ তেওঁক ভাল পথলৈ অনাৰ ব্যৱস্থা কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকে মই অলপ আগতে আলোচনা কৰিছোঁ। জৈত খেলে, জোৱা পাশা কৰে, মদ্যপান, স্ত্ৰী পঞ্চ শুনা, গৃহস্থৰো থাকে জৈত। এই 4 স্থানত দিলোঁ বঞ্চগয়াত জৈত। জোৱা পাশা খেলা ঠাই, মদ ভাং খোৱা ঠাইত, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকলৈ যদি মোৰ স্বামী যায়, মই তেওঁক তাৰ পৰা ঘূৰাই অনাৰ কাৰণে বৰ সাৱলীলভাৱে বুজাই মই তেওঁক পৰিৱৰ্তন আনো। তুমি এই কথাত কিয় অগ্ৰাধিকাৰ দিয়া? বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্মকৰ্ম পায়ী অৰ্ধখিনি। মোৰ স্বামীয়ে যদি কিবা ভুল কৰে, তাৰ আধা পাপ মই ভুগিব লাগিব। যদি কোনোবা ভাল পুণ্য কাম কৰে, ময়ো আধা তাৰ পৰা পাব লাগে। যাৰ কাৰণে আমাৰ বাস্তৱত মাষ্টৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয়? মাষ্টৰণী বুলি কয়। আচলতে তেওঁ মাষ্টৰণী হয় জানো? নহয়। মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী, ডাক্তৰে বিয়া কৰিলে ডাক্তৰণী। তেওঁ আচলতে ডাক্তৰণী হয় জানো? নহয়। কিন্তু আধা উপাধিটো পাই যায়। গতিকে ভাল বেয়া কামৰ আধা আধাটো ইজনে সিজনে বহন কৰিব লাগে। সেইকাৰণে ৰাধিকা সতীয়ে কৈছে, মোৰ স্বামীয়ে যাতে ভুল কাম কৰি তাৰ পাপৰ অংশীদাৰ হ'ব লগা নহয়, তাৰ কাৰণে তেওঁক মই ভাল পথলৈ অনা। কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া? যদি কলি থকা ঠাইলৈ যায়। বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, মদ খালে মানে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, যাতে তেওঁ সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ গৈ যাতে বিপথে যাব লগা নহয়, আপোনালোকে তাৰ প্ৰতি চকু ৰাখিব লাগিব। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যাতে মদ ভাং ড্ৰাগছ আদি মানে নিচাযুক্ত বস্তু যাতে খাব লগা নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব, প্ৰধানকৈ আইসকলে। মনত ৰাখিব কথা। গতিকে আপোনালোকে এইবিলাকৰ পৰা যেতিয়ালৈকে ল'ৰা ছোৱালী বা সমাজখনক নিকা কৰিব নোৱাৰিব, সেইখন সমাজত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব। ঈৰ্ষা হিংসা কুৰ্চুট কপটৰ পৰা মুক্ত হ'ব নোৱাৰিব। এই তথ্য আমাক ভাগৱতে দি আছে। এতিয়া শেষৰটো হ'ল কি? যে আপোনাৰ শয়ন সদাচাৰ। শয়ন সদাচাৰ আজি আমাৰ সমাজত বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিনত ফেন চলি আছে, কোমল বিচনা পাৰি থৈছে, আঁঠুৱা তৰি থৈছে, পেট ভৰাই খাইছে, প্ৰটিনযুক্ত আহাৰ খাই জপংকে পৰি বিচনাত শুই দিছে। সেইটো অভ্যাস আছে যদি এৰিব দেই। আমি কেনেকৈ বিচনাত শুব লাগে মাধৱদেৱে আমাক শিক্ষা দিছে। কি বুলি? দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম
দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন আমি মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষা যিখন মানে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত 1000 এফাকি ঘোষাৰ তত্ত্ব যদি আপুনি জীৱন্ত অৱস্থাত আহৰণ কৰিব পাৰে পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি নোলাব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰে ইমান মাহাত্ম্য শাস্ত্ৰ গতিকে তাৰ এটা হ'লেও ঘোষা নোগোৱাকৈ আমি শুব নালাগে কেতিয়াবা আপোনাৰ এনেকুৱা হয় পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিছুমান মানে প্ৰভাৱে এনেকৈ প্ৰতিক্ৰিয়া কৰে যে বিচনাত পৰি থাকি বহুত সময়লৈকে টোপনি নাহে ছাতিপুতি কৰি থাকে তেনেকুৱা দুৰ্দিন যদি আপোনালোকৰ জীৱনলৈ নামি আহে তে আমি কি কৰিব লাগিব যিমান ঘোষা মুখস্থ আছে এটাৰ পিছত এটাকৈ গাই যাওক কীৰ্তন যিমান মুখস্থ আছে বৰগীত যিমান মুখস্থ আছে দিহানাম যিমান আছে ঈশ্বৰৰ নাম এটাৰ পিছত এটাকৈ গাই যাওক অতি কম সময়ৰ ভিতৰত সাউণ্ড স্লিপ মধুৰ টোপনি আহি যাব মনত ৰাখিব কথাটো মধুৰ টোপনি আহিব আমাৰ এতিয়া বহুতে উঠিবও নাজানে হাড় পালে চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে সেইটো অভ্যাস আছে যদি এৰিব দেই আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতৰ নিয়ম মানি দিছে ভগৱন্ত আমাৰ প্ৰত্যেকৰ দেহত 3টা গুণ বিশিষ্ট মানে গুণত আমাৰ অৱস্থান কৰি আছে কেনেকৈ আছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰ একে 3 নাম লক্ষণ ভেদত 3টা গুণ নাম লৈ আছে ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ নোৱাৰে তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে ব্ৰহ্ম শক্তিয়ে সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খাই হাতেৰে কৰে ভৰিৰে যায় আপোনাৰ ইন্দ্ৰিয়বিলাকক সচেতন কৰি দিয়ে কোনে পৰমাত্মাই আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথাকৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে সেইকাৰণে অৰ্জুনক কৈছে সখা তোমাক কামৰহে অধিকাৰ দিছোঁ কৰ্মানি অধিকাৰ অস্তি মা ফল কদাচন তোমাক কামৰ অধিকাৰ দিছোঁ মোৰ পৰা ফল নিবিচাৰিবা অৰ্জুনেতো প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনে বা কি কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন বল হে অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে মই নুখোজাকে দিম নুখোজাকে দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নুখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আসক্ত হৈ নাথাকে কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিমেই মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা বোলে কৰ্ম কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি বিহিছে বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি সেৱকীয়ে এইটো ঈশ্বৰৰ অৰ্থে কৰিছে তেখেতৰ ল'ৰাৰ জন্মদিনত ইমান মানুহক মাতি আনি ভাগৱত শুনাই দিলে আজি আপোনালোকে যিসকল ইয়ালৈকে আহিলে অক্ষয় পুণ্য হৈ গ'ল যিকণ সময় আপোনালোকে ভাগৱত শ্ৰৱণত দিলে যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয় ইহাক নিবাক একো জনে নপাৰে আমাৰ সকলোকে অক্ষয় পুণ্য সঞ্চয় কৰাৰ কাৰণে গৃহস্থী পৰিয়ালটোৱে আজি আমাক সহায় কৰিলে তাৰ কাৰণে তেওঁলোকৰ কি হ'ব পৰোপকাৰায় পুণ্যম তেওঁলোকৰ পুণ্য আহৰণ হ'ব এই তথ্য এই আদৰ্শৰে আমি যাতে আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সামাজিক জীৱনৰ কৰ্মবিলাকত যাতে আগবাঢ়ি যাব পাৰোঁ এই তথ্য দিছে এতিয়া এইখিনিলৈকে ভগৱন্ত কপিলে মাকক কোৱাৰ চলে আমাক কি ক'ব বিচাৰিছে ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা আমাৰ বৈদিক নিয়ম মতে 8 প্ৰকাৰ অষ্টাংগ যোগৰ দ্বাৰা ভগৱন্তক চিন্তা কৰিলে জীৱই গতি পায় যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি কিন্তু আমাৰ গুৰুজনৰ দিনত এতিয়া সেইখিনি আমাৰ প্ৰয়োজন নাই আমি সেইখিনি বৈদিক যুগৰ নিয়মেৰে আমি ঈশ্বৰক ভজিব নালাগে আমাৰ 9বিধ ভক্তিৰ ভিতৰত যিকোনো এবিধ আচৰণ কৰিলে আমাৰ জীৱই পৰম গতি পাব পাৰে যদ্যপি ভকতি নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ শ্ৰৱণ কীৰ্তন যিটো আজি আমি কৰিছোঁ এইটো সৰ্বশ্ৰেষ্ঠ বুলি কৈছে গতিকে এই ধৰণে যেতিয়া ভগৱানক তুমি ধ্যান কৰিবা দেহাকো নেদেখা আৰু কিবা আছে কিবা নাই কিবা আসনতে বহি ৰৈলা আপোনালোকে এতিয়া ইমান সময় বহি আছে কটখনতে বহি আছে ঘৰত বাৰু ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে আজি কোনে বহাইছে আপোনালোক কিয় বহিছে এই কথা উপলব্ধি কৰিব লাগিব আমাৰ বেদত কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোক যিসকলে বহি আছে এটা আগ্ৰহ লৈ বহি আছে
ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে কাৰণে আপোনালোকে ইমান সময় বহি থাকিব পাৰিছে। এইটোৱে হৈছে ভক্তিৰ প্ৰতীক। ই আমাক 6টা প্ৰমোচন দিব, মনত ৰাখিব দেই। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি মানুহৰ জীৱন পাই এই আদৰ্শলৈকে আমি নিজেও আহিব লাগিব, ল'ৰা ছোৱালীকো আনিব লাগিব, সমাজখনকো আনিব লাগিব। আপোনালোকে নাহিব পাৰে পূৰ্ব জন্মৰ পুণ্যৰ ফলত এই জন্মত পকা ঘৰ তল টাইলছ দিয়া ঘৰত দামী পোছাক পিন্ধি দামী আহাৰ খাই গাড়ী মটৰত ঘূৰিব পাৰিব, কিন্তু এই জন্মত যদি ঈশ্বৰত ভক্তি নকৰে আপোনাৰ জীৱ অহা যোৱা কৰি থাকিব লাগিব। কাৰণ পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। ভাগৱত নুশুনা জীৱ, ঈশ্বৰৰ কথা নুশুনা জীৱ মুক্তি পাব নোৱাৰে। এই কথা অকল ধৰ্মগ্ৰন্থতে নহয়, বিজ্ঞানে স্বীকাৰ কৰিছে। বিজ্ঞানে আমাৰ এই পৃথিৱীৰ উপৰিমণ্ডলত থকা বায়ুমণ্ডলক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে। গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই, মনত ৰাখিব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই। মলি গুচাবৰ কাৰণে চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আপুনি গাঁওখনৰ বা সমাজখনৰ বা পৰিৱেশৰ যিমানেই ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা আপোনাক কলিমল মায়ামলে আক্ৰান্ত কৰিবই। গতিকে কলিমল মায়ামলৰ পৰা মুক্ত হ'বলৈ হ'লে ভাগৱত শুনিবই লাগিব, নহ'লে অহা যোৱা কৰি থাকিব লাগিব দেই, মনত ৰাখিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সেই জীৱই কেতিয়াও গতি নাপায়। গতিকে জীৱৰ সংস্কাৰ আৰু গতি আছে। সংস্কাৰ কিহে ক'ব? ভক্তিয়ে। ভক্তিয়েহে কৰ্মবন্ধ নাশ কৰিব। আমাৰ উদ্ধৱক কৈছে তুমি পুণ্য লৈ গ'লেও আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে এতিয়াতকৈ ওপৰত জন্মগ্ৰহণ কৰি সুখ ভোগৰ কাৰণে আহিব লাগিব, আৰু পাপ লৈ গ'লে এতিয়াতকৈ নিজ যোনিত নিজ ঠাইত জন্মগ্ৰহণ কৰি দুখ কৰিবৰ কাৰণে, ভুগিবৰ কাৰণে আহিব লাগিব। অসীম কৰ্মবন্ধৰ ভিতৰত পাপ পুণ্য মুখ্যতম কৰ্মবন্ধ। এই দুটা যাওঁতেও লগত লাগি যায়, আহোঁতেও লগত লাগি আহে। সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি কৈছে, 2টা ওপৰফালে 2টা তলফালে। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি কিনিলে, যাবৰ সময়ত চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সতৰি। পাপ আৰু পুণ্য নামৰ কৰ্মবন্ধ দুটা আমাৰ লগত লাগি যাব। আৰু যম ৰজাই আপোনাৰ প্ৰতিবেদন চাই, যদি জমাৰ পৰিমাণ বেছি হয় আপগ্ৰেড, ওপৰলৈ যাব। যদি খৰচ পাপ বেছি হয় ডিগ্ৰেড, এই চকৰিত ঘূৰাই থাকিব। মনত ৰাখিব কথাটো। আপোনাৰ পাপ পুণ্যৰ হিচাপটো কোনে ল'ব? 14জন সাক্ষী, 2জন কেৰেণী। আমাৰ প্ৰত্যেকৰ লগতে ভগৱন্তই 14জন দেৱতাক সাক্ষী ৰূপে ৰাখিছে, আৰু 2জন কেৰেণী ৰাখিছে। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কি কি কাম, ভাল কাম কৰিছে, কি কি বেয়া কাম কৰিছে, চব লিখি থাকিব। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্তগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰে জকৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়। 14জন সাক্ষীতাৰ থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। 14জন সাক্ষী ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী থৈছে দে, ঠগিব নোৱাৰিব। তুমি মোকো ভান্দা, তোমাকো মই ভান্দো, 14 সাক্ষীকো ভান্দিবা কোনো উপায়। এতিয়া আপোনালোক চবেই একেটা উদ্দেশ্যতে আহিছে, ভাগৱত শুনিছে। মই ব্যাখ্যা কৰি আছোঁ, আপোনালোকে মোৰ মুখলৈ চাই আছে। মই ভাবিছোঁ ঠিকেই আছে। পিছে কোনোবাই আকৌ মোৰ মুখলৈ চাই আছে, মনে মনে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছে। সেইটোতো মই দেখা নাই, কিন্তু গুপুত কেৰেণীয়ে ক'ব, কল্পনাই পাঠকৰ মুখলৈ চোৱাও হয়, যাদৱে পাঠকৰ মুখলৈ চাই থকা হয়, কিন্তু মনে মনে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছিল, ব্যৱসায়টোৰ কথা ভাবি। লগে লগে নম্বৰ কাটি দিব দেই, লগে লগে নম্বৰ কাটিব। পুণ্য 100% আপোনালোকৰ চবৰে নহ'বও পাৰে,
আৰু বাস্তৱত যদি চাওঁ স্কুল একেখনে দশমমানৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ুৱা মাষ্টৰ একেকেইজনে প্ৰশ্ন কাকত একেখনে কিন্তু ফলাফল বেলেগ কোনোবাই একেখন স্কুলৰ ছাত্ৰই পৰীক্ষা দি মানে হেৰি পায় এইটো কি কয় ষ্টেণ্ড কৰে কোনোবাই ডিষ্টিংশ্যন কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেইল কৰে গণ্ডগোল ক'ত ৰহস্য ক'ত এই ৰহস্য ভেদ কৰিব লাগিব ভাগৱত শুনি ৰহস্য ভেদ কৰিব লাগিব ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত সীমা একেটাই এঘৰ শান্তিত আছে এঘৰ দুখত আছে গাঁও একেখনে কোনোবা ওপৰত আছে কোনোবা মধ্যত আছে কোনোবা তলত আছে ৰহস্য ক'ত এইটো ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগিব ভাগৱতত আমাৰ কৰ্মফলক তিনিটা ভাগত বিভক্ত কৰিছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ বেছি পুণ্য লৈ যি এখন গাঁৱত বাস কৰিছে সি চবতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব কম পুণ্যত অহা লৈজন কমত থাকিব গতিকে পুণ্যৰ অনুপাতেহে ভগৱানে আপোনাক অৱস্থান কৰিব এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে কিন্তু ই স্থায়ী নহয় ই গতিশীল আপুনি দুখত থাকি যদি ঈশ্বৰৰ নাম লয় সুখে দুখে মুখে জনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে যদি নাম ল'ব পাৰে আপোনাৰ জীৱন ওপৰলৈ গুচি যাব আৰু আপুনি সুখ ভোগ কৰিবলৈ পায় যদি ঈশ্বৰলৈ পিঠি দিয়ে ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন যেন জীৰ্ণ গাই আতি দুৰ্ঘুৰ সংসাৰ মহাপংকে পৰি হয় মগন আপোনাৰ বল নাইকিয়া গাই গৰুজনী বোকাত পৰিলে যেনেকুৱা হ'ব আপোনাৰ জীৱনটোকো তেনেকৈ তললৈ লৈ গুচি যাব এই চকৰিটোকে ভগৱানে ঘূৰাই আছে দেই সুখ দুখ কাৰো কাৰণে স্থায়ী নহয় মানে সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন যায় মানে আকাশত ডাৱৰ যেনেকৈ বতাহে কোন সময়ত লৈ যায় তাৰ কোনো সিদ্ধান্ত নাই আমাৰ জীৱনৰ সুখ দুখ কেতিয়া আঁতৰি যাব তাৰো কোনো সিদ্ধান্ত নাই গতিকে পাঁচজনে কিন্তু ৰাখিব পাৰে দেই আপোনালোকে ভাগৱত শুনি যদি পাঁচজনৰ ভিতৰত এজন হ'ব পাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণগতভাৱে নিজক যদি এজন কৰিব পাৰে মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আপোনাক মানে পদচ্যুত কৰিব নোৱাৰে ভক্তিৰ ইমান মাহাত্ম্য যিটো কথা প্ৰহ্লাদে দেখুৱাই থৈ গৈছে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহক খং মাৰ যোৱা নাই দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা তেওঁ গৈ হাতজোৰ কৰি ক'লে প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে মোৰ মুখলৈ চাই পিতাদেৱক গতি দিব লাগে তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰ প্ৰহ্লাদ তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ দেউতাৰ কথা বাদ দিয়া অতীতা পুৰুষ সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ সৰ্বান কলো কৃষ্ণইতি কীৰ্তনাত কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি দেউতা তাৰ মাজতে গ'ল বোলে তেনেহ'লে মোক লৈ যোৱা নোৱাৰো আনিব তোমাৰ পুণ্য জমা হৈ আছে মনত ৰাখিব পুণ্য জমা হৈ আছে তুমি ৰজা হ'বই লাগিব ভোগভুঞ্জি পুণ্য কৰা ক্ষয় এতিয়া 26 চনৰ নিৰ্বাচন আহি আছে আপোনালোকৰ এইটো সমষ্টিৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব ধৰি লওক আমাৰ ভাগৱতৰ মতে এই সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগিব আনন্দ কৰিব লাগিব কি বুলি যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10 জন আছে কিন্তু জিকিব কেইজন এজন কোন জিকিব আমাৰ 14 স্কন্ধ ভাগৱতত কোৱা আছে কোন জিকিব সেই কাৰণে কোনোবা যদি ভাল ৰাজনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল অৰ্থনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল সমাজ নীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল ধৰ্মনীতি কৰিবলৈ আছে ভাগৱত শুনি লওক ভাগৱত নুশুনা কোনো নীতি কোনেও স্থায়ী কৰি ৰাখিব নোৱাৰিব গতিকে ভাগৱতে সব নীতিৰ কথা কৈ আছে সব নিয়মৰ কথা কৈ আছে গতিকে এই আপোনালোকৰ 10 জনে যি আগন্তুক 26 চনৰ মানে প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ ভিতৰত 10 জনৰ ভিতৰত এজন জিকিব কোন জিকিব যিজনে 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰা এই সমষ্টিটোৰ তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন দহৰ উপকাৰৰ কামৰ কাৰণে যি অৱদান দি আছে যি অৱদান আগবঢ়াই আছে 10 জনৰ ভিতৰত যাৰ অৱদান বেছি হ'ব যাৰ পুণ্য নম্বৰ বেছি হ'ব বাই হুক অৰ বাই ক্ৰুক সেইজনক ভগৱানে জিকাই দিব আমাৰ মতে এখেত জিকিব লাগিছিলে কিন্তু ফলাফলত এখেত জিকিলে ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাই কৈছা মই 14 জন সাক্ষী 2 জন কেৰেণী তথ্য ভিত্তিত তেওঁক জিকাইছে তুমি বাহিৰৰ পৰা সেই তথ্য নাপাবা এই কথা কৈ আছে মনত ৰাখিব কথাটো গতিকে ভাগৱতে সকলো নিয়মৰ কথা কৈ আছে এতিয়া কৈছে যে যেতিয়া আমাৰ ভক্তিয়ে যেতিয়া আমাক ক্ৰিয়া কৰিব আপুনি গৰমেই নে ঠাণ্ডাই নে
কথতে বহি আছে নে কুচনতে বহি আছে ক'ব নোৱাৰিব দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই কিবা আসনতো বহি ৰৈলা আপোনাৰ ভকতি এনেকুৱা মহিমা যে আপুনি ক'ত আছে আপুনি নিজে উপলব্ধি কৰিব নোৱাৰিব আৰু কি বুলি কৈছে যেন মধ্য মাতুৱাল কোটিৰ বস্তক সিটো আছে নাই একো নজানয় এজন মদ খোৱা মানুহৰ যেতিয়া নিচা লাগে তেতিয়া তেওঁ পকৰত পিন্ধা কাপোৰখন আছেই নে খুলি গ'ল গম নাপায় ঠিক সেই ধৰণে যেন মধ্যে মাতুৱাল কোটিৰ বস্তক সিটো আছে নাই একো নজানয় নিচা লাগিলে যেনেকৈ বস্ত্ৰখন আছে নে নাই ক'ব নোৱাৰে আপোনাৰ ভক্তিৰ যেতিয়া কৃষ্ণ গাহে ধৰিব আপুনি কথতে আছেনে কুচনতে আছেনে গৰমে নে ঠাণ্ডা একো গম নাপাব যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনো নাশনুহি কয় আমি যে মানুহৰ জন্মলৈ আকৌ আহিলোঁ কিয় আমাৰ বাসনা আছে প্ৰত্যেকৰে বাসনা আছে দেই আমাৰ পূৰ্ব জন্মৰ প্ৰত্যেকৰ বেলেগ বেলেগ বাসনা থকাৰ কাৰণে আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখ কষ্টত ভুগি থাকিব লগা হয় কৰ্মবন্ধৰ বাসনাই আমাক দুখ দিয়ে সেই বাসনাবিলাকৰ পৰা আমি মুক্ত কৰিবলৈ ভাগৱত শুনিব লাগিব ভাগৱত শুনিলে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসংশয় আমাৰ পূৰ্বজন্ম কামনা বাসনাৰ কৰ্মবন্ধবিলাক গাঁঠি লাগি থাকে ভাগৱত শুনাৰ লগে লগে খুলি যায় আৰু সংশয়বিলাক দূৰ হৈ যায় সেইকাৰণে ভাগৱত শুনিব লাগিব ভাগৱত নুশুনা জীৱই কেতিয়াও কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে উদ্ধৱে ক'লে যদি পুণ্য লৈ গ'লেও আহিব লাগে পাপ লৈ গ'লেও আহিব লাগে তোমাৰ ওচৰলৈ কেনেকৈ যাম তেতিয়া কৃষ্ণই কৈছে মাধৱে বুলন্ত সখী শুনা খবে ভেদ মূৰ ভকতিহে কৰে কৰ্ম বন্ধ চেত আজিৰ দৰে ঈশ্বৰৰ কথা নুশুনিলে কৰ্মবন্ধৰ পৰা আপুনি মুক্ত হ'ব নোৱাৰে অহা যোৱাই কৰি থাকিব লাগিব গতিকে ভকতিয়ে +-0 কৰি দিব হয় নাই +-0 তেতিয়া আপুনি ৰকেটৰ দৰে গুচি যাব জেগালৈ ভকতিয়ে পাপ পুণ্য দুইটা নাইকিয়া কৰি দিয়ে এয়া হৈছে যেনেকৈ চাবোন চাৰ্পে কাপোৰৰ মলি আঁতৰাই দিয়ে ভকতিয়ে আমাৰ কৰ্মবন্ধৰ পৰা আমাক মুক্ত কৰি দিয়ে সেইকাৰণে আমি ভক্তিৰ আশ্ৰয় ল'ব লাগিব এতিয়া কৈছে যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে যেতিয়ালৈকে আপোনাৰ কৰ্ম বাসনা থাকিব তেতিয়ালৈকে আপুনি দেহ ধৰ্ম লৈয়ে থাকিব লাগিব বুজিছানে ইন্দ্ৰিয় প্ৰাণ এইবিলাক লৈ থাকিব লাগিব দেহা কোনো নাশনুহি কয় যেতিয়ালৈকে দেহটো বিনাশ হৈ নাযায় তেতিয়ালৈকে আপুনি আহিয়ে থাকিব লাগিব বাসনাই আনি থাকিব আপুনি নাহো বুলিলেও আহিবই লাগিব যিহেতু আপোনাৰ বাসনা মুক্ত হোৱা নাই পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে যেতিয়া আজিৰ দৰে ভক্তি সাধনৰ জৰিয়তে আমি বাসনাবিলাক নাইকিয়া কৰি দিব পাৰিম তেতিয়া পঞ্চভৌতিক দেহ আৰু ধৰিব নালাগে আৰু মনত ৰাখিব দেই তেতিয়া আৰু পঞ্চভৌতিক দেহ ধৰিব নালাগে তেবে যোগী ব্ৰহ্মত মিলয় তেতিয়া আমাৰ জীৱ গৈ ব্ৰহ্মত মিলি যাব আপোনালোকে বিভিন্ন ঘৰৰ পৰা আজি অনুষ্ঠানলৈ আহিছে লক্ষ্য আৰু উদ্দেশ্য কি বাৰু যে আমাৰ আজি অনুষ্ঠানৰ সামৰণি হ'লে আমি নিৰ্দিষ্ট সময়ত আকৌ ঘৰলৈ ঘূৰি আহিম আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য উদ্দেশ্য লৈ আহিছে কোনোবাই একেবাৰে থাকিম বুলি ইয়াত আহিছে নেকি বাৰু নাই নাই প্ৰত্যেকৰে লক্ষ্য আৰু উদ্দেশ্য কি যে অনুষ্ঠান সামৰণি হ'লে আমি নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতেই নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে এইখন ঘৰ দেই মোহৰ সেৱাৰ যোগ্য মনুষ্য কৰি ইহাকে বুলিয়ক গৃহ জানা মহা এখন ঘৰ এইখন ঘৰলৈ যিটো জীৱ য'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহি পেলাই নিজৰ বাট চিনি পোৱা ঘৰখন পাবলৈ যাওঁতে 84 জুনি অতিবাহিত হৈছে অতিবাহিত হৈ মানুহৰ জন্ম পাইছে মানুহৰ জন্মতে আমাৰ ঈশ্বৰৰ ভক্তি কৰিলে 7টা ষ্টেপ পাৰ হৈ আমি নিজৰ ঘৰখন পাম ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক 6 কৰাইবে মহাপুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান সত্যন্যময় পূৰ্ণানন্দ হৰি থৈবন্ধ তেন্তে এৰেকে কৰি 7 নম্বৰ য'ৰ পৰা আহিছোঁ তাত লগাই দিব আৰু দেই মনত ৰাখিব গতিকে ভকতি আশ্ৰয় ল'বই লাগিব আৰু লোৱাবই লাগিব এইটো আমাৰ দায়িত্ব এইটো আমাৰ কৰ্তব্য গতিকে যেতিয়ালৈকে এইটো নহ'ব যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় তেতিয়ালৈকে আমি মানে জন্ম ধৰিয়ে থাকিব লাগিব পঞ্চভূত প্ৰাণী জন্ম ধৰি থাকিবলৈ পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে যেতিয়া কৰ্মবন্ধৰ পৰা আমি ভক্তিৰ দ্বাৰা মুক্ত হ'ম তেতিয়া আৰু আমি পঞ্চভৌতিক দেহ ধৰিব নালাগে তেবে যোগী ব্ৰহ্মত মিলে তেতিয়া আমাৰ ব্ৰহ্ম গৈ ব্ৰহ্মত মিলি যাব আৰু ঘূৰি আহিব নালাগে এই কথাটো কৈছে এৰায় সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ আপুনি যেতিয়া ভক্তিত থাকিব ভক্তি মানে পোহৰ
পোহৰত যেতিয়া থাকিব আপোনাৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰে ঠিক তেনেকৈ অন্যবিলাক দুখ বেদনাই আমাৰ সাংসাৰিক দুখবিলাকে আমাক স্পৰ্শ কৰিব নোৱাৰে এৰায়া সংসাৰৰ দুখ সকলো সংসাৰ দুখৰ পৰা আমি মুক্ত হ'ব পাৰিম লভে ব্ৰহ্মানন্দ সুখ ব্ৰহ্মসুখ মানে নিমি নৱসিদ্ধক নিমি ৰজাক নৱসিদ্ধই কৈছে শুনা ৰাজা যিটো মহামোহে অন্ধপ্ৰায় পুত্ৰ দ্বাৰা দেহতেহে আকুল সদায় কদাচিতো তাসম্বাৰৰ নুগুচয় ভয় কৃষ্ণ পদাম বুজে যেবে সেৱা নকৰয় আজিৰ দৰে ঈশ্বৰৰ সেৱা নহা পৰ্যন্ত আমি ভয়ৰ পৰা কোনো মুক্ত হ'ব নোৱাৰোঁ কৃষ্ণ পদ সেৱা দেখে গুছে ভৱ দুখ আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ আপুনি সুখীৰো সুখী পৰম সুখী ধনীৰো ধনী পৰম ধনী আনন্দৰো আনন্দ ব্ৰহ্মানন্দ সম্পদৰো সম্পদ পৰম সম্পদৰ ফালে গৈ থাকিব আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে মানুহেতো নোৱাৰে স্বয়ং ভগৱানেও নোৱাৰে দেই এই তথ্য আমাক দি আছে এই কথা আমি জানিব লাগিব জনাব লাগিব আপোনালোক যিসকল অহা নাই আপোনালোকে ক'বগৈ লাগিব দুই এটা কথা যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক পাপচাৰী সিও যায় বিষ্ণুৰ স্থানক আপোনালোকৰ ঘৰত থকা সকলক যদি দুই এটা কথা নিয়মৰ কথা কয়গে তেওঁলোকেও মুক্তি লাভ কৰিব পাৰিব ইমানেই নামৰ মাহাত্ম্য মনত ৰাখিব কথাটো ভগৱন্তৰ নামৰ ইমান মাহাত্ম্য তাৰপিছত কি কৈছে এইখিনিলৈকে গ'লনে এইখিনি পাছে নেকি এহি বুলি কৃপাময় মৌন ৰহিল অন্ততই দেখি দেৱী পুচন্ত দুনাই এইখিনি কথা কোৱাৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰিলে আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায় এইখিনি কথা বুজাই দিয়াৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰাৰ লগে লগে মাকে আকৌ তেওঁক আহ্বান জনাইছে কি বুলি বোপাই তুমি এতিয়া মোক ভক্তি যুগৰ কথা কোৱা কেনেকৈ ক'বা মই বুজি পোৱাকৈ ক'বা মাইকী মানুহে বুজি পোৱাকৈ ক'ব বৰ টানকৈ নক'বা এই বুলি আহ্বান জনাইছে এইখিনি কোমলকৈ ক'বলৈ কৈছে এইখিনিলৈকে কৈছে দে ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চিয়া মাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বীৰকোটি হৈবে সাক্ষাৎ জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিও ক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে শান্ত হুয়া জীৱ জগতৰ তাসম্বাক কৰি দয়া উদয় ভৈলা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলাহাত কৃষ্ণ কৃষ্ণ কপিল দেৱহূতি আয়ে পুতেকক কোৱাৰ চলেৰে আমাক কি ক'ব বিচাৰিছে এই কথাখিনিহে আমাৰ আটাইতকৈ জানিবলগীয়া দিশ এতিয়া মাকে কি বুলি ক'লে যে বাপ তুমি এতিয়া মোক ভক্তি যুগৰ কথা কৈ মোক যাতে তুমি উদ্ধাৰ কৰা আৰু মই বুজি পোৱাকৈ ক'বা এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে আবে জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চী আমাতো একেজন ভগৱানেই সৃষ্টি কৰিছে জীৱ কিন্তু বেলেগ বেলেগকৈ কৰিছে কুকুৰ মেকুৰী গাহৰি ছাগলী মানে বিস্তাৰ কীট ইত্যাদি ইত্যাদি একে কৰি জন্ম নিদিলে কিয়লে এই বেলেগ বেলেগকৈ কিয় জন্ম দিবলগীয়া হ'ল এই বিষয়ে মোক ক'ব লাগিব মনত ৰাখিব দেই আবে জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চী আমাত মানে ভাঙি পাতি মোক কোৱা
যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ। যিটো কথা জানিলে মানুহ সেই বিষয়ত বিৰকতি আহি যাব। এইটো ভুল নকৰোঁ আৰু দেই। মই যে আৰম্ভণিতে ক'লোঁ আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, আমি একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। আমি মানুহ হৈ যদি পৰিয়ালত যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, মানে ওচৰ চুবুৰীয়া সীমা ঘূৰীয়াৰ লগত কাজিয়া কৰি থাকে, ভগৱন্তৰ ওপৰৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম স্নেহত থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগৈ আৰু। কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটি শৰ্তে অপি অবশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। আমাৰ জীৱবিলাকক কৰ্মফলে নি থাকিব, মনত ৰাখিব কথাটো। আপুনি যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ঠাইত লৈ যাব। মানুহ হৈ যদি ঈশ্বৰৰ কথা নুশুনে তৰু তৃণলৈ পঠাই দিব। এয়াই হৈছে ভগৱন্তৰ আনন্দ। আমি মাত্ৰ ইয়াৰ পৰা তথ্যখিনি ল'ব লাগিব যে কাজিয়া কৰিলে আপোনাক কুকুৰৰ জন্মলৈ পঠিয়াবই, আপুনি তাৰ পৰা ৰেহাই নাপাব। না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটি শৰ্তে অপি অবশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। আপোনাৰে মোৰে সীমা একেটাই। মই কুঁহিয়াৰ ৰুইছোঁ, আপুনি তিতা কেৰেলা ৰুইছে। মই কুঁহিয়াৰ ৰস খোৱা দেখি সীমাতে তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় মোকো কুঁহিয়াৰ ৰস এগিলাচ খুৱাওক, পাৰিব নেকি খুৱাব? আপুনি ৰুওঁতেই তিতা কেৰেলা ৰুইছে, আপুনি তিতাই খাবলৈ পাব। মনত ৰাখিব, আপুনি জীয়াই থাকোঁতে কাজিয়া পেচাল কৰি আছে, আপুনি কুকুৰৰ জন্ম ল'বই লাগিব। আপুনি ভাল সুখ বিচাৰিলে নহ'ব। সেইকাৰণে আমি বেয়াবোৰ এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতে আমাক কি কৰ্ম কৰিলে ক'লৈ যাব লাগিব সেই কথা কৈছে আপুনি, বুজি পাইছেনে? গতিকে আমি যাবৰ সময়লৈকে যাতে মাছ মাংস খোৱাৰ ধান্দা লৈ যাব লগা নহয় দেই। পাৰিলে মাজতে এৰিবলৈ যত্ন কৰক। যাব পাৰিব, কিন্তু আপুনি মাছ মাংস খোৱাৰ ধান্দা লৈ গ'লে বাঘ সিংহ হ'বই লাগিব। তোমাক মানুহৰ জন্ম দিছিলোঁ মানে সমস্ত ভূততে মই আছো সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ হবে বিড়ম্বন, পৰ শৰীৰত যিটো বিদ্বেষ কৰে, জবি পূজে প্ৰভু তাৰ চিত্ৰ শান্তনাই, প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি, প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়। আপুনি কাৰোবাক হিংসা কৰি আপুনি সুখী হ'বলৈ নিবিচাৰিব। আপোনাৰ সুখৰ কাৰণে আনক দুখ নিদিব। আপোনাৰ পৰিয়ালটোৰ সুখৰ কাৰণে সীমা ঘৰীয়া মানুহজনক দুখ নিদিব। দুখ দিব পাৰিব, আপোনাৰ পাপ হ'ব। পাপ আয় পৰপীড়নম। আপুনি কাষৰ মানুহবোৰক যদি দুখ দিয়ে আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব। সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য দিছে, কি বুলি? উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। এজোপা গছৰ পকা ফল বা ফলকেইটা পাবৰ কাৰণে গছজোপা গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আমি এটা জাতি বা এখন সমাজ বা এটা পৰিয়াল গঠন কৰিবৰ কাৰণে আন এটাক যাতে দুখ দিব লগা নহয়। দুখ দিব পাৰিব, আপোনাৰ পাপ হ'ব। আৰু পাপ হোৱাৰ লগে লগে আপুনি দুখৰ জন্ম ল'ব লাগিব। এইটোৱে হৈছে কৰ্মফল অনুসৰি চক্ৰবত ঘূৰাই থাকে। আমি ভাগৱত শুনি যাতে এই বেয়াবিলাক এৰি ভাল ল'ব পাৰোঁ, সেইকাৰণে কপিলে মাকক সোধাৰ দৰে, মাকে কপিলক সোধাৰ দৰে আমি যাতে এই কথাৰ পৰা তথ্য ল'ব লাগিব। জাত হন্তে ভূঞা ভয়, কাজিয়া কৰিলে কুকুৰৰ জন্ম ল'বলৈ নাই, কাজিয়া নকৰোঁ আৰু দেই। যিটো কথা জানিলে সেইটোৰ পৰা বিৰকতি আহে বুলি কৈছে। জাত হন্তে ভূঞা ভয়, লোকে পুণ্য আচৰয়, তেতিয়া আৰু বেয়া কাম নকৰে আৰু সৎ কাম কৰিবলৈ আগবাঢ়ি আহিব। হেন ফল ঈশ্বৰৰ গতি, আৰু সেইটোৰ ওপৰতে আপোনাৰ ঈশ্বৰে গতি দিব। আজি আপুনি ভাগৱত ধুনীয়া সুৰেৰে গাব পাৰোঁ বুলিয়েই, বৰগীত ধুনীয়াকৈ গাব পাৰোঁ বুলিয়েই, বাদ্য ভণ্ড কৰি অভিনয় কৰিব পাৰোঁ বুলিয়েই আপুনি যদি অন্য দেৱতাৰ ঠাইত গৈ পেলাই ভালকৈ মই প্ৰসংগ কৰিব পাৰোঁ বুলি যদি কৰে গৈ, তেতিয়া আমাৰ গতি কি হ'ব? একাদশ স্কন্ধ ভাগৱতত কৈছে। এই কথাটোকে সুধিছে কপিলে মাকে সুধিছে, বোপাই ভগৱন্তই যে জীৱবিলাকক বিভিন্ন ঠাইত যে জন্ম দিয়ে, ইয়াৰ কাৰণটো কি মোক কোৱা। কি কাৰণত মানে আমাৰ জীৱটোৱে গৈ কুকুৰ মেকুৰী হ'ব লাগিব বা মানে বিস্তাৰ কীট হ'বগৈ লাগিব? মই ভাগৱত ধুনীয়াকৈ পঢ়িব জানো,
মই মানে অভিনয় কৰিব পাৰোঁ, মই বৰগীত গাব পাৰোঁ, মই প্ৰসংগ কৰিব পাৰোঁ বুলি গৈ যদি অন্য দেৱতাৰ স্থানত গৈ যদি ভাগৱত পাঠ কৰেগৈ, অভিনয় যদি কৰেগৈ, তেতিয়া কি হ'ব? আন দেৱ এৰে কৰে কেশৱক সম, জানিবাহা সিটোজন পাতকী পৰম, হুইবেক বিস্তাৰ কি জন্মে জন্মে মৰি, অৰ্জুনত গীতাত কহিলা দেৱ হৰি। মনত ৰাখিব কথাটো, আমাৰ বেদে নিয়মৰ কথা কৈ আছে। আপোনাৰ ল'ৰা ছোৱালীটো ভালকৈ পঢ়িব পাৰিলে বুলি, অভিনয় কৰিব পাৰিলে বুলি আন দেৱতাৰ স্থানত যাতে সেই কাম কৰিবলৈ যাব দিব নালাগিব, তেতিয়া বাচি যাব। দিব পাৰিব, কিন্তু সি কি হৈ যাব? বিস্তাৰ কীট, আৰু তাতে ময়ো সোমাই থাকোঁ বুলি কৈছে। বিস্তাৰ কীট এটাক আপুনি মাৰিবলৈ ধৰিলে সি কিন্তু গা পাতি নিদিয়ে, মই ইমান লেতেৰা জেগাত, সিও দৌৰ মাৰি আকৌ বিস্তাৰতে সোমাব। য'তেই দেহ লয় তাতেই সুখত থাকে। গতিকে আমাৰ কৰ্মফলে আমি বিস্তাৰ কীটো হ'বলগীয়া হ'ব পাৰে, কৰ্মফলে গছ গছনি হ'ব লাগে। সেইকাৰণে ভগৱন্তক আমি দুখী লাভ নাই, ভগৱন্তই মাত্ৰ আমাক কৰ্মফলটোহে দিয়ে। যথা কৰ্ম তথা ফল। তিতা কেৰেলা ৰুলে তিতা, কুঁহিয়াৰ ৰুলে মিঠা, বছ কৰ্মৰ ওপৰতহে ফল দিব। গতিকে সেই কথাখিনি আমি জানিব লাগিব। সেইকাৰণে কৈছে যে অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে, শ্ৰান্ত হোৱা জীৱ জগতৰ, দাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি, যুগপন্থ প্ৰকাশ ভাস্কৰ। যে তুমি এই অজ্ঞান আন্ধাৰৰ পৰা, অজ্ঞান আন্ধাৰৰ বিষয়ত শান্ত হৈ আছে যিবিলাক, আমি বিষয়তে ইমান বিমুগ্ধ হৈ আছোঁ যে আমি যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গাইছোঁ, অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ। সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ কথা ভাবিবলৈ, ৰাতিপুৱা গাটো ধুই ধূপ এডাল জ্বলাই তেওঁক মানে উপাসনা কৰিবলৈ আমাৰ আজি বহুতৰ সময় নাই। সেইকাৰণে অৰ্জুনক কোৱাৰ চলে কৈছে, সাৰথীৰ কহোঁ ভেদ, লোৱা তাৰ পৰিচ্ছেদ, আনে নজানয় মহামতী। যিগোটা যে মহাৰথী, ৰথেশ্বৰী কৰা গতি, ৰথপনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি আছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ, সকলো সময়তে মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰা মানে আমাক কৈ আছে যে অৰ্জুনৰ ৰথখন যদি ভগৱন্তে চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি আমাৰ বহুত মানুহে বিষয়ৰ চিন্তাত ইমান বিমুগ্ধ হৈ আছে, যিজন থকাৰ কাৰণে চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, হাতেৰে কৰিছোঁ, মুখেৰে খাইছোঁ, ভৰিৰে গৈছোঁ, সেইজনৰ কথা ভাবিবলৈ সময় নাই। তেতিয়াহ'লে আপোনাৰ ৰথখন ভালকৈ নচলিব দেই। এইখন ঘূণে ধৰিব, এইখন ঘূণে ধৰিব। অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে? আপোনাৰ শৰীৰত যদি কিবা বেমাৰ হৈছে, তাৰ কাৰণে মনক জগৰীয়া কৰিছে ভাগৱতী। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে, আমাৰ মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কাম কৰাৰ কাৰণে আমাৰ দেহে বিকাৰ ভুঞ্জিছে। কিমান 84 নৰক, মনত ৰাখিব দেই। আমাৰ কৰ্মফলে আমাক কিমান বিকাৰ ভোগাব, 84 নৰক। আমাৰ এজন দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে, আমাৰ নিজৰ নিজৰ হাতেৰে নিজৰ নিজৰ শৰীৰটো জুখি চালে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি উকনি উফি চুলি সৰালৈকে, এই বাকী চোৱাত বাকীবিলাক আমাৰ মানে ৰোগ ব্যাধিয়ে আমাক আক্ৰান্ত কৰিব। তাৰ কাৰণে মনক দায়ী কৰি থৈছে দেই। সেইকাৰণে অৰ্জুনক কৈছে, সখা তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দিলোঁ, তুমি মনক সংযম কৰিবা, ইন্দ্ৰিয় সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পায়ো আমাৰ সাৰ্থক নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰিবাক পাৰে কোন? কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰি? নাই নাই, এইটো মোৰ বিশ্বাসযোগ্য, গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই কি বুলি কৈছে? কৃষ্ণই বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰী বশ্য আপুনি হয়। অভ্যাস কৰিবলৈ কৈছে দেই। আজিৰ দৰে অভ্যাসৰ দ্বাৰা আমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰিম। এই মানে প্ৰথম আগ্ৰহ লাগিব, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। ই ক্ৰম আমাক আগবঢ়াই লৈ গৈ থাকিব। আমি মাত্ৰ এই পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। মই পুনৰ আহ্বান জনাইছোঁ আপোনালোকক, যাতে আজি ভাস্কৰ দাসৰ দৰে আপোনালোক প্ৰত্যেক পৰিয়ালে যাতে অনাগত দিনত
আপোনালোকৰ নাতি পুতি ল'ৰা ছোৱালীৰ জন্মদিন যাতে এনেধৰণৰ আদৰ্শৰে অনুষ্ঠিত কৰি সেই আত্মাৰো কল্যাণ সাধন কৰে, সমাজৰ জগতৰ অঞ্চলৰ যাতে উপকাৰ সাধন কৰে, তাৰ বাবে আপোনালোকে যত্ন কৰিব। সেইটোৱে আপোনালোকৰ পৰকালৰ ধন হ'ব দেই। আজিৰ যিটো পইচা খৰচ কৰিছে সেইটো জমা হৈ গৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ সবে ধন সাঞ্চিত হয়। আজি যিমান খৰচ হৈছে তাক দি দিব। আমি দুহাতে কৰিছোঁ, তেওঁ 4 হাতে দিব। আমি এগুণ খৰচ কৰিছোঁ, তেওঁ অনন্ত গুণ দিব। তাৰ উদাহৰণ দ্ৰৌপদী ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। ভগৱানৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী চবতকৈ ধুনীয়া, বাকী 16,000কৈ 8 গৰাকীক বেছি ভাল পায়। তাতোতকৈ আকৌ দ্ৰৌপদীক ভাল পায়। দ্ৰৌপদীক ভাল পোৱা কথা জানি 8 গৰাকী প্ৰতিবাদ কৰিছে। তেতিয়া কৃষ্ণই চবৰে অন্তৰ কথা জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো যদি এওঁলোকক মই বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই দিব নোৱাৰোঁ, অনাগত দিনত তেওঁলোকে এইটো কথা লৈ জেদ কৰিব, মোৰ ওপৰত আক্ষেপ কৰিব। সেইকাৰণে 8 গৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিক কৰ্ম আঁচনি গ্ৰহণ কৰি অস্ত্ৰ পৰিচালনা কৰিছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই সময়তে দ্ৰৌপদী আহি সন্মুখত উপস্থিত হ'ল। লগে লগে তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে কাপোৰ মানে বান্ধিলে। ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে কিয় ভাল পায়। কৃষ্ণই আচলতে দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। গতিকে তেওঁলোক সংস্কাৰ হ'ল। কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দিছে। কোনদিনা? যিদিনাখন ৰজস্বলা অৱস্থাত দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল, সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰই পৰিশোধ কৰিছে। যদি দ্ৰৌপদীক দিয়ে আমাক নিদিব কিয়? টু বিকাম ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। দাৰ্শনিক পণ্ডিতে কৈছে তুমি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ অভ্যাস কৰা, মাটিডৰাই তোমাৰ বিশ্বাস ভংগ নকৰে। আমি ঈশ্বৰৰ ওপৰত বিশ্বাস, এই ভাগৱতৰ কথাবিলাক বিশ্বাস কৰি ল'ব লাগিব। ভাগৱতে যিবিলাক কথা কৈছে আমাৰ জীৱনশৈলীৰ কথা কৈ আছে, তাক যদি আমি বিশ্বাসেৰে ল'ব নোৱাৰোঁ, ভাগৱত আপুনি 10 বাৰ লুটিয়ালেও কামত নাহিব। বুজিছেনে? আপুনি পদ মুখস্থ কৰি মানুহক ক'ব পাৰিব, যদি পালন নকৰে। আমাৰ ভাগৱতে কৈছে মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি পুৰে, আনক দেখায়া ধৰ্ম আপুনি নকৰে, বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ স্থান জানা যমনগৰত। আপুনি দশম কীৰ্তন ঘোষা ৰত্নালী গীতা ভাগৱতৰ পদ মুখস্থ কৰি সমাজত মানে পাণ্ডিত্য প্ৰকাশ কৰি নিজকে জাহিৰ কৰিছে, কিন্তু নিজে পালন নকৰে। এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। তাৰ কাৰণে বাল্যকালতে কৃষ্ণই কেইবাটা অসুৰ মাৰিছে। তাৰ ভিতৰত অন্যতম অসুৰটো হৈছে বকাসুৰ। বকাসুৰ মানে বক মানে বগলী, দেখিবলৈ বগা, বাহিৰটো ধুনীয়া, ভিতৰত কপত থাকে, পানী জ্বলি জোপ লৈ থাকে, মুখৰ আগত পালে থপকৈ ধৰে আৰু খায়। হে নাই, সেইটো হৈছে মানে বগলীৰ স্বভাৱ। আমাৰ কিছুমান মানুহ আছে সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালে স্বাৰ্থ আদায় কৰে, সুবিধা পালে সীমা ঠেলে। সেইটো স্বভাৱ যদি আছে আপুনি কেতিয়াও তৰিব নোৱাৰিব দেই। সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই, নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবাও তাহাৰৰ গতি নাহি একো কালে। আপুনি মুখত এটা পেটত এটা লৈ ভকতি নকৰিব। আপুনি মোক ঠগিব পাৰিব, তেওঁক ঠগিব নোৱাৰিব। সেইকাৰণে দুফাল কৰি দিছে দেই, দুফাল কৰি দিছে। মানে বাহিৰটো যেনেকুৱা ভিতৰটো তেনেকুৱাই, কোৱা যেনেকৈ কৰিবাও তেনেকৈ।